Very good evening. Very nice one. 7:18 সকলো জইন এই লেটাৰটো গত নাই পোৱা বুলি কৈ আছিলে এইটো এপত এভেইলেবল আছে দেখোন ঠিক আছে সো এই লেটাৰটো গত এভেইলেবল আছে তাক গোটেই কুৱেশ্যনছ আনসাৰ প্লাস 200 MCQ এভেইলেবল আছে বাকি আৰু কাৰ প্ৰবলেম যদি একো নাই আমি স্টাৰ্ট কৰোঁ আৰু গোটেই ক্লাছটো শেষত পিডিএফটো এপত আপলোডেড যদি মই আগত পিডিএফটো দিওঁ কোনো নপঢ়িব আৰু এইটো মই পিপিটিটো দি দিম যাতে তোমালোকে কি কৰিব পাৰা ঘৰত স্লাইড কৰি চেক কৰিব পাৰা ঠিক আছে ডান ঠিক আছে ডান CBSE তুমি কিয় এনৰোল হৈ আছা এই এপটোত নটিফিকেশন এই সাইডৰ বেল আইকনটো আছে যে তুমি এপটো যেতিয়া ওপেন কৰিবা এপটো ওপেন কৰাৰ লগে লগে তুমি হোমত গৈ পেলাই এই বেল আইকনটো দেখিবা তাত টিপিবা কেতিয়া ক্লাছ আছে নাই আজি নাই কি আছে কি পিডিএফ দিয়া হ'ল সো গোটেইবিলাক এফালৰ পৰা আপলোডেড হয় গোটেইখিনি নটিফিকেশন যায় একো প্ৰবলেম নাই ঠিক আছে সো এটা আমি স্টাৰ্ট কৰো লাইভ প্ৰসেস আমি যোৱা ক্লাছত আমি কোৰলৈকে কৰি ৰাখিছিলো যোৱা ক্লাছত আমি কৰা পাৰ্টটো আছিল এডু পাৰ্ট ঠিক আছে আমি লাষ্ট যেটো আমাৰ ডাইজেষ্টিভ সিস্টেম আছিল এই ডাইজেষ্টিভ সিস্টেম হে কৈছিল ডাইজেষ্টিভ সিস্টেম পাছতে আমাৰ আৰম্ভ হ'ব আজি অৰ্থাৎ পাৰ্ট 2 লাইভ প্ৰসেসৰ আমি একদম কমেন্ট শেষত পঢ়িম গোটেই ক্লাছটো শেষৰ পাছত কমেন্ট পঢ়িম ঠিক আছে সো আজি আমি চাব লাগে ব্ৰিথিং আৰু ৰেসপিৰেশন দ্যাট মিন্স দুইটা একে নহয় নেকি ৰেসপিৰেশন মানে ব্ৰিথিং আৰু ব্ৰিথিং মানে ৰেসপিৰেশনস নহয় নেকি यस ডেফিনেটলি নহয় সো ব্ৰিথিং এটা মাত্ৰ পাৰ্ট হয় ৰেসপিৰেশনৰ এটা পাৰ্ট হয় ঠিক আছে সো আজি তা মানে আমাৰ টপিক হল ৰেসপিৰেশন নাও লেট আস ষ্টাডি ব্ৰিথিং দ্যাট ইজ এক্সচেঞ্জ অফ গেसेस ইন ডিটেইল সো গেसेसৰ আমি গেसेस বিলাক কেনেকৈ এক্সচেঞ্জ কৰো তাক আমি ব্ৰিথিং বুলি কওঁ উশাহ নিশাহ ঠিক আছে তোমাৰ ইনহেল আৰু এক্সহেল এই দুটা মাত্ৰ এটা পাৰ্ট হয় কাৰ ব্ৰিথিং হয় আৰু ব্ৰিথিং তো এটা ৰেসপিৰেশনৰ পাৰ্ট হয় সো ৰেসপিৰেশন সেলুলাৰ ৰেসপিৰেশন কি হয় আমি জানিব লাগিব আৰু সেইটো টপিকে আমাৰ আজি পঢ়িব লগা ৰেসপিৰেশন ঠিক আছে সো ফাৰ্স্ট উই উইল ষ্টাডি এক্সচেঞ্জ অফ গেसेस ইন এনিমেলস তা মানে আমি গম পালো যে প্লান্টৰ ক্ষেত্ৰত আমি ডাইজেষ্টিভ চালো ঠিক আছে সো প্লান্টে আহাৰ খায় থ্ৰু দা প্ৰসেস কল ফটোসিনথেসিস আমি চালো ঠিক আছে সো এটা ৰেসপিৰেশন যেটো উশাহ নিশাহ এই উশাহ নিশাহ আকৌ এনিমেলে ল'ব নেকি নহয় স্যাৰ প্লান্টেও ল'ব সো প্লান্টৰ বিষয়ে পাছত চাম প্ৰথমে আমি এনিমেলৰ চাম যে এনিমেলে কি কৰে তোমাৰ উশাহ নিশাহ সিস্টেমটো কেনেকুৱা হয় ঠিক আছে সো এক্সচেঞ্জ অফ গেसेस ইন এনিমেলস different animals have different organs for respiration for example ঠিক আছে সো কৈছে যে বিভিন্ন এনিমেলৰ বিভিন্ন কি আছে তোমাৰ পাৰ্টস আছে অৰ্গান আছে যি বিলাক তোমাৰ ৰেসপন্সিবল হয় ৰেসপিৰেশন ল'বৰ কাৰণে যেনে একুৱাটিক এনিমেল যিবিলাক সাগৰত থাকে বা যি পানীত থকা যিবোৰ এনিমেল হয় ঠিক আছে সো পানীত থকা যিবোৰ এনিমেল হয় সিহঁতি উশাহ নিশাহ কেনেকৈ লয় যেনেকৈ আমি নৰমালি নাকেদি লওঁ তেনেকৈ তেওঁলোকে নাকেদি উশাহ নিশাহ লয় নেকি যেনে তোমাৰ মাছ হৈ গ'ল কাছ হৈ গ'ল ওকে সো এইবিলাকৰ তোমাৰ গিলস বুলি আমি জানো যে মাছৰ কি বুলি কয় সেইটো তোমাৰ ফুল বুলি কয় আমাৰ ঘৰত ঠিক আছে নৰমালি ফুল বুলি কয় সো ফুল বিলাকে কি কয় উশাহ নিশাহ লয় কেনেকৈ লয় ডিটেইল জানিব লাগিব সো জানিম তাৰপা সোৱা তুমি টেৰেষ্ট্ৰিয়েল যিবোৰ এনিমেল আছে যেনেকৈ আমি বিলাক ঠিক আছে সো আমাৰ কি হয় লাংস আছে আৰু আমি লাংসৰ থ্ৰু দি আমি উশাহ নিশাহ লওঁ ফাৰ্স্ট অফ অল আমি জানিলো যে একুৱাটিক এনিমেল যিবিলাক পানীত থাকে তেওঁলোকে গিলস দি উশাহ নিশাহ ল'ব আৰু যিবিলাক টেৰেষ্ট্ৰিয়েল যিবিলাক মাটিত থাকে বা আমাৰ নিচিনা যিবিলাক এনিমেল সেইবিলাকে লাংসে দি ল'ব আৰু যিবোৰ এমফিবিয়ান মানে উভচৰ প্ৰাণী যি পানীত থাকিব পাৰে আৰু মাটিত থাকিব পাৰে যেনে সব বেং ভেকুলি সাপ এইবিলাক পানীতো পাৰে আৰু মাটিতো পাৰে সো সেই ক্ষেত্ৰত তেওঁলোকৰ উশাহ নিশাহ লোৱাৰ প্ৰসেসটো কেনেকুৱা হ'ব তুমি জানানে যে এটা পয়টাছুৱা এটা ককৰোচ তুমি মাথাটো ছিঙি দিলে সি জীয়াই থাকিব পাৰিব দুদিনমান সো যেতিয়ালৈকে সি খাব মানে তাৰ ভিতৰত থকা এনাৰ্জি লৈকে চলিব সিমানলৈ জীয়াই থাকিব কাৰণ আমি জানো যে ডাইজেষ্টিভ অৰ্থাৎ আমি নাখালে মানে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰো অকল অক্সিজেন লৈ ঠিক আছে সো সি ডিঙিটো ছিঙি দিলেও সি উশাহ নিশাহ ল'ব পাৰিব তাৰ কাৰণ ট্ৰেকিয়া এইবিলাক মানে ৰেসপন্সিবল হয় সো কেনেকৈ লৈ আমি হেতু চাম সো একুৱাটিকেল হয় গিলসৰ দ্বাৰা আৰু টেৰেষ্ট্ৰিয়েল যিবোৰ এনিমেল হয় লাইক আছ আমি কি আমি লাংস দিলে মই এমফিবিয়ান মাটিত পানীত ভিতৰত থকা বিলাক তোমাৰ কি হ'ব স্কিনৰ দ্বাৰা উশাহ নিশাহ ল'ব ঠিক আছে সো এতিয়া পইণ্টটো হ'ল যে আমি প্ৰথমে চাম একুৱাটিক এনিমেলৰ বিষয়ে চাম যে কেনেকৈ সিহঁতি কি কৰে উশাহ নিশাহ লয় ঠিক আছে সো একুৱাটিক এনিমেল মানে হৈ গ'ল তোমাৰ যিবিলাক পানীত থকা যিবোৰ এনিমেলছ ঠিক আছে স্লো হৈছে নেকি
নাই হোৱা ওকে সো কি হয় যিবিলাক পানীত থকা যি এনিমেলছ সেইবিলাক একুৱাটিক বুলি কয় ঠিক আছে আৰু যিবিলাক ওপৰত থাকিলে তোমাৰ কি হ'ব টেৰেষ্ট্ৰিয়েল এনিমেল হ'ব আৰু দুটা মাজত থাকিলে মানে দুইটাৰে সাৰ্ভাইভ কৰিব পৰা যিবোৰ অৰ্গেনিজম বা এনিমেল হ'ব তাক আমি এম্ফিবিয়ান বুলি ক'ম এটা কথা হ'ল যে পানীত থকা বিলাকে উশাহ নিশাহ কেনেকৈ ল'ব স্যাৰ তাহতে কি কৰিব যিবিলাক পানীত ডিজলভ হৈ থকা অক্সিজেন থাকিব সেই অক্সিজেন বিলাক ল'ব স্যাৰ তাৰ মানে অক্সিজেন পানীতো পোৱা যায় ইয়েস পানীতো পোৱা যাব ঠিক আছে সো পানীত থকা অক্সিজেনবোৰ কেনেকৈ ল'ব সো কি হয় বায়ুমণ্ডলত থকা যিবোৰ অক্সিজেন এনভায়ৰনমেন্টত পোৱা যিবোৰ অক্সিজেন হয় এই অক্সিজেনবোৰ তোমাৰ পানীৰ লগতো কি হয় মিক্স হৈ থাকে ঠিক আছে কিন্তু তোমাৰ যিবিলাক অক্সিজেন আমাৰ বাহিৰত থাকে এয়াৰত থাকে তাতে কিন্তু বহুত পৰিমাণৰ কম পৰিমাণৰ পানীত থাকে যিমান আমাৰ এয়াৰত থাকে তাতকে বহুত কম অক্সিজেন কি পানী থাকিব তুমি যদি এনেকৈ চোৱা যে এয়া so the amount of oxygen available much lesser so তুমি ইয়াত চোৱা যে ইয়াত তোমাৰ বহুত অক্সিজেন দেখি পাবা কিন্তু পানীত গলে মাত্ৰ তুমি ইয়াত এটা মানে বহুত পানীত তোমাৰ কি হয় বহুত কম পৰিমাণৰ অক্সিজেন থাকে ঠিক আছে আৰু সেই কাৰণে এই যিবিলাক ওয়াটাৰ থকা যে একুৱাটিক এনিমেল হ'ব এই একুৱাটিক এনিমেল বিলাক উশাহটো বহুত বেছিকৈ ল'ব লাগিব মানে বহুত স্পীডত তেওঁলোকে তোমাৰ কি ল'ব লাগিব উশাহ ল'ব লাগিব ঠিক আছে আৰু যদি বহুত স্পীডত উশাহ নলয় তেতিয়া কি হ'ব তেওঁলোকে মানে অক্সিজেন সাফিচিয়েন্ট অক্সিজেন তেওঁলোকে নাপাব কাৰণ পানীত বহুত কি থাকে খুব কম পৰিমাণৰ কি পোৱা যায় অক্সিজেন পোৱা যায় ঠিক আছে সো এটা একুৱাটিক এনিমেল আমি লাগিলে মাছটোকে লৈছো যে এইটো কেনেকৈ উশাহ লয় আমি এবাৰ যদি ডিটেইলি চাবলৈ পাওঁ ভাল হ'ব ঠিক আছে ই চাবা মাছটো এনি টাইম মুখখন মেলি ৰাখে ঠিক আছে খুব বেছিকৈ মুখখন মেলে আৰু যিমান পানী পাৰে সিমান পানী কৰি কনজিউম কৰে ঠিক আছে সো পানী যে কনজিউম কৰিলে তোমাক কি কাৰণে কৰিলে ফিশ টেক ইন অক্সিজেন ৰিচ ৱাটাৰ থ্ৰু দ্য মাউথ এণ্ড ৰিলিজ ইট অভাৰ দ্য গিলছ এই কৰে যিবোৰ অক্সিজেন ৰিচ থকা পানী হ'ব তাৰমানে পানীত অক্সিজেন থাকিবই আৰু সেই পানীখিনিকে বহুত পৰিমাণে মুখেদি খাব খাই পেলাই গিলছৰ মাজেদি পাৰ কৰাই পেলাই পানীখিনি আকৌ মানে এৰি দিব লাৰ্জ ৱাটাৰ বডি যিটো আছে সব পানীখিনি এৰি দিব তাৰ মানে চাই কি কৰিবই সো গিলছ বিলাকৰ মাজত তুমি কি কৰিলে পানীখিনি খাই পেলাই পাৰ কৰি পেলাই আকৌ এৰি দিব সো গিলছৰ কাম কি তাৰমানে চাই গিলছে এনেকুৱা এটা হ'ব মানে যে তোমাৰ অক্সিজেনখিনি লোৱাত হেল্প কৰিব সো পানীত থকা অক্সিজেনখিনি ল'ব পানীখিনিটো খাব লৈ পেলাই মাত্ৰ অক্সিজেনবোৰ ল'ব লৈ পেলাই যিবোৰ কাৰ্বন ডাই অক্সাইড থাকিব সেই কাৰ্বন ডাই অক্সাইডখিনি কিন্তু তোমাৰ কি হ'বই পানীত এৰি দিব ঠিক আছে থ্ৰু দ্য গিলছ অক্সিজেন ফ্ৰম দ্য ৱাটাৰ এণ্টাৰ্ছ ব্লাড এণ্ড কাৰ্বন ডাই অক্সাইড ফ্ৰম দ্য ব্লাড এণ্টাৰ্ছ দ্য ৱাটাৰ আৰু যিবোৰ তোমাৰ বডিৰ পৰা যিবিলাক তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ প্ৰডিউচ হ'ব সেই কাৰ্বন ডাই অক্সাইডখিনি এনেকৈ এৰি দিব যেনেকৈ আমি কৈছিলোঁ ৰেছপিৰেশ্যনৰ ক্ষেত্ৰত হিউমেনৰ ৰেছপিৰেশ্যনটো আমি এতিয়ালৈকে চোৱাই নাই চামগৈ ঠিক আছে সো কি কৰিব সো পানীৰ পৰা যিমান অক্সিজেন আছে ল'ব লৈ পেলাই বডিয়ে কাৰ্বন ডাই অক্সাইড ক্ৰিয়েট কৰিব সেই কাৰ্বন ডাই অক্সাইডখিনি আকৌ তোমাৰ গিলছৰ মাজেদি কি হ'ব তোমাৰ পানীলৈ এৰি দিব ঠিক আছে সো এই প্ৰচেছটো কি হ'ব একুৱাটিক এনিমেলে চলাব যাক আমি কি বুলি ক'ম দিছ প্ৰচেছ টেক প্লেচ থ্ৰু ডিফিউজন ডিফিউজন কি হয় আমি চেপ্টাৰটো শেষলৈ ভালকৈ পঢ়িম তুমি এতিয়া মাত্ৰ এইটো জানি ৰাখা যে ডিফিউজন মানে হ'ল তোমাৰ মুভমেণ্ট ফ্ৰম হাই কনচেন্ট্ৰেশ্যন টু ল' কনচেন্ট্ৰেশ্যন হাই কনচেন্ট্ৰেশ্যন টু ল' কনচেন্ট্ৰেশ্যনটো কি হয় আমি জানিবলগীয়া আছে কিন্তু তুমি ক্লাছ 9ত যদি ভালকৈ পঢ়িছিলা তেতিয়াহ'লে তুমি চেল চেপ্টাৰত পাইছিলা চাগে হাই কনচেন্ট্ৰেশ্যন টু ল' কনচেন্ট্ৰেশ্যন কি হয় যদিও নাই পোৱা কোনো ডিফিকাল্ট মানে নাই আমি শেষলৈ এই কথাটো আমি ডিটেইল আলোচনা কৰিম ঠিক আছে সো তুমি এতিয়া জানিলা যে পানীত থকা অক্সিজেনবোৰ মাছে লৈ পেলাই গিলছৰ মাজেদি তোমাৰ কি হয় বডিত প্ৰডিউচ হোৱা যিবোৰ কাৰ্বন ডাই অক্সাইড হ'ব সেইখিনি কি হ'ব ব্লাডত যিবোৰ থাকিব সেইবোৰ কি হ'ব তোমাৰ বাহিৰলৈ উলিয়াই দিব ঠিক আছে সো ডিফিউজন ডান একুৱাটিক এনিমেলে কেনেকৈ তোমাৰ ৰেছপিৰেশ্যন কৰে আমি বুজি পালোঁ এতিয়া স্যাৰ টেৰেষ্ট্ৰিয়েল এনিমেলৰ কথা তাৰমানে হিউমেনে স্যাৰ কেনেকৈ ল'ব ঠিক আছে সো যাৰ মানে লাংছ থাকিব লাগিব ঠিক আছে সো লাংছ থাকিলে মানে কি হ'ব লাংছটো তোমাৰ কি হ'ব যিবোৰ অক্সিজেন ওপৰত থাকি মানে এয়াৰত থকা যিবোৰ অক্সিজেন হ'ব সেই অক্সিজেনখিনি টেৰেষ্ট্ৰিয়েল বিলাকে ইউজ কৰিব যেনে মানুহ হৈ গ'ল চৰাই হৈ গ'ল বান্দৰ হাতী তোমাৰ যিকোনো বাঘ ঠিক আছে সো এইবিলাকে তোমাৰ কি হ'ব এই ওপৰত থকা যি এয়াৰত থকা যিবোৰ অক্সিজেন হ'ব এই অক্সিজেন বিলাক কি কৰিব কনজিউম কৰিব ঠিক আছে আৰু এইবিলাক লাংছৰ দ্বাৰা এইবিলাক কি কৰিব ল'ব আৰু তাত কি হ'ব তোমাৰ এক্সচেঞ্জ অফ গেছেছ হ'ব সো ভালকৈ চাম যে এক্সচেঞ্জ অফ গেছেছটো কেনেকৈ ধৰণে হয় কি কথা বাট দিছ ষ্ট্ৰাকচাৰ আৰ ডেলিকেট সো দে আৰ প্লেচ উইদিন দ্য বডি সো আমাৰ বডিৰ ভিতৰত থকা অৰ্গেন কোনকেইটা তোমাৰ কি হয় ৰেছপনচিবল হয় এই পাৰ্টটোৰ কাৰণে আমি এতিয়া চাম ঠিক আছে দ্য প্ৰচেছ অফ ৰেছপিৰেশ্যন ইন হিউমেন বিংছ অকাৰ্ছ ইন এ স্পেচিয়েল চিষ্টেম কল্ড দ্য ৰেছপিৰেটৰী চিষ্টেম যেনেকৈ আমাৰ ডাইজেশ্যন আমি ইনজেকশ্যনৰ ওপৰত ডাইজেশ্যন কৈছিলোঁ গোটেই প্ৰচেছটোক আমাৰ এটা নাম আছিলে যাক আমি ডাইজেষ্টিভ চিষ্টেম বুলি কৈছিলোঁ আৰু উশাহ নিশাহ লোৱা যিটো চিষ্টেম যাৰ পৰা আমি এনাৰ্জিবিলাক পাওঁ ঠিক আছে সো গোটেই চিষ্টেমটো এটা নাম আছে যাক আমি ৰেছপিৰেটৰী চিষ্টেম বুলি কওঁ মাইণ্ড ইট যে ব্ৰিথিং ইজ অলছ' এ পাৰ্ট অনলি এ পাৰ্ট অফ ৰেছপিৰেটৰী চিষ্টেম ঠিক আছে সো ব্ৰিথিং মানে কি কমপ্লিট ৰেছপিৰেটৰী চিষ্টেম নহ'ব এতিয়া আমি জানিব লাগিব যে হোৱাট ইজ ৰেছপিৰেটৰী চিষ্টেম সো হিউমেন ৰেছপিৰেটৰী চিষ্টেম কনচিষ্ট অফ তোমাৰ কি থাকিব এইটো হিউমেনৰ ৰেছপিৰেটৰী চিষ্টেম তাৰমানে আগত আমি চব ডাইজেষ্টিভ আছিলে এইটো সম্পূৰ্ণ পৃথক হ'ব ঠিক আছে দুইটা ওপৰতলৈকে থাকিব দুটা চিষ্টেম হয় এটা ডাইজেষ্টিভ আৰু এটা ৰেছপিৰেশ্যন ডাইজেষ্টিভত আমাৰ খোৱাৰ লগত সংযোগ আছে খোৱাৰ লগত আমাৰ কানেকশ্যন আছে আৰু ইয়াত তোমাৰ উশাহ নিশাহৰ লগতে আৰু আমাৰ যিটো চেলুলাৰ ৰেছপিৰেশ্যন হ'ব চেলৰ ভিতৰত কেনেকৈ ৰেছপিৰেশ্যন হ'ব
হ'ব সেইখিনি কথা আমি আলোচনা কৰিম ঠিক আছে সো প্ৰথমে ৰেসপন্সিবল হ'ল আমাৰ নাকৰ ছিদ্ৰ দুটা নাকৰ ফুটা দুটা যাক আমি নষ্ট্ৰিলছ বুলি কম সো নষ্ট্ৰিলছৰ মাজেদি তোমাৰ কি হ'ব এয়াৰ এন্টাৰ হ'ব কি অক্সিজেন নেকি সো আমাৰ এনভাইৰনমেন্টত থকা আমি প্ৰতিটো গেছে আমি মানে ইউজ কৰো কিন্তু আমাক দৰকাৰী গেছটো হ'ল মাত্ৰ অক্সিজেন ঠিক আছে সো নষ্ট্ৰিলছদি তোমাৰ কি হ'ব এয়াৰটো যাব আৰু এয়াৰটো গৈ পেলাই তোমাৰ এটা কমন এৰিয়া পাবা মুখ আৰু নাকৰ এটা কমন এৰিয়া যাক আমি ফেৰিংছ বুলি কওঁ তুমি কেতিয়াবা চৰচনি খাওঁতে চাবা তোমাৰ কেতিয়াবা মানে তুমি ভাত খাওঁতে কেতিয়াবা তোমাৰ নাকেদিও ভাত ওলাই যায় তুমি নাকেদি ভাত খাইছিলে নাই খোৱা কিন্তু বমি হ'লে মানুহৰ কি হয় নাকেদি ওলাই যায় সো তাৰ মানে নাক আৰু মুখৰ ক'ৰবাত কমন এৰিয়া এটা আছে আৰু সেই কমন এৰিয়া য'ত তোমাৰ নাকৰ যিটো পাইপ বা নাকৰ যিটো ৰাস্তা আৰু মুখৰ যিটো মানে ৰাস্তা সো দুইটা কোনোবা এটা জেগাত লগ হৈছে যেনেকৈ চাৰিআলিবোৰ থাকে ন ঠিক আছে সো দুইফালে যাব পাৰি ঠিক আছে সো তেনেকুৱা কিবা এটা মানে এটা পাৰ্ট আছে য'ত আমাৰ কি হয় নাক আৰু মুখৰ দুইটা লগ লগাই এটা এৰিয়া আছে যাক আমি কি বুলি কওঁ ফেৰিংছ বুলি কওঁ ঠিক আছে আৰু ফেৰিংছৰ তলতে এটা পাৰ্ট পাবা তুমি ডিঙি ঘটিকা বুলি কয় এই পাৰ্টটো ঠিক আছে যাক আমি লেৰিংছ বুলি কওঁ লেৰিংছৰ কাম কি আছে লেৰিংছৰ কাম মানে ভকেল বক্স বুলি কয় তাক ঠিক আছে তো ভকেল বক্স মানে তাৰ পৰা আমাৰ সাউন্ডটো প্ৰডিউচ হয় দেখিছা সো কি হ'ব এই যেতিয়া আমি টাচ কৰি আমাৰ সাউন্ডটো কি হ'ব আমাৰ বেয়া হ'ব সো এই তোমাৰ কি লেৰিংছ তোমাৰ কি বুলি কয় ভয়েস বক্স বা ভকেল বক্স বুলি কোৱা হয় ঠিক আছে আৰু ভকেল বক্সৰ তলেদি তোমাৰ কি আছে ট্ৰেকিয়া আছে যিডালক আমি উইণ্ড পাইপ বুলি কওঁ ঠিক আছে আমি ট্ৰেকিয়াৰ লগ আমি কি বুলি কওঁ উইণ্ড পাইপ বুলি কওঁ তাৰ মানে এইডালৰ মাজেদি তোমাৰ নাকেদি সোমোৱা যিবোৰ এয়াৰ আছিলে এইবিলাক তোমাৰ কি হ'ব উইণ্ড পাইপ বা ট্ৰেকিয়াৰ মাজেদি কি হ'ব তললৈ আহিব সো এতিয়া তোমাৰ কি হ'ব এই ট্ৰেকিয়াডাল আকৌ দুভাগ হ'ব লাগিব ঠিক আছে ট্ৰেকিয়াডাল তোমাৰ কি হ'ব লাগিব দুভাগ হ'ব লাগিব মই তোমাক যদি এইটো এটা যদি নৰ্মেল ডায়াগ্ৰামত দেখাব যাওঁ আমি এই ধৰণে চাব লাগিব গোটেই সিস্টেমটো ঠিক আছে মই এবাৰ তোমাক কি তোমাক থ্ৰো ডায়াগ্ৰাম এবাৰ মই দেখাব ট্ৰাই কৰোঁ ঠিক আছে সো তোমাৰ কি হ'ব নাকেদি এনেকৈ তোমাৰ তো নাক আছে মই ক'লো ঠিক আছে নাক আৰু মুখৰ কি থাকিব স্যাৰ কমন এৰিয়া থাকিব সো আমি এতিয়া মুখটো নাইলে আমি নাকটো লৈছো কাৰণ আমি ৰেস্পিৰেশ্যন হৈছো ঠিক আছে সো এইডাল পাইপডাল হৈ গ'ল তোমাৰ নাকৰ ফুটা যে তোমাৰ কি হ'ল নষ্ট্ৰিলছ হৈ গ'ল কি হৈ গ'ল নষ্ট্ৰিলছ হৈ গ'ল ঠিক আছে নষ্ট্ৰিলছৰ মাজেদি তোমাৰ কি হ'ব এয়াৰটো পাছ হ'ব এয়াৰটো গৈ পেলাই তোমাৰ এইখিনি এটা কমন এৰিয়া পাম তাক আমি নাম দিলো স্যাৰ ফেৰিংছ নাম দিলো তাতকে আৰু তলত এটা পাৰ্ট আছে যাক আমি স্যাৰ নাম দিলো স্যাৰ লেৰিংছ নাম দিলো ভকেল বক্স বা ভকেল কোড বুলি কওঁ ঠিক আছে এইটো আমি কি বুলি কওঁ ভকেল বক্স বা ভয়েস বক্স বুলি কওঁ ঠিক আছে ভয়েস বক্স বুলি আমি ইয়াক ক'লো ওকে তাৰ পৰা তোমাৰ তললৈ যেতিয়া যাব তোমাৰ এই উইণ্ড পাইপডাল আমি যে উশাহ নিশাহ ওলোৱা পাইপডাল সো পাইপডাল আমাৰ এনেকুৱা ৰিং লাইক ষ্ট্ৰাকচাৰত থাকিব ঠিক আছে ইয়াত যেনেকৈ তুমি দেখিছা কি আছে ৰিং লাইক ষ্ট্ৰাকচাৰ আছে নে আছে আৰু এইবিলাক তোমাক কিয় লাগে স্যাৰ এইবিলাক বহুত বেছি দৰকাৰ যদি এইবিলাক নাথাকে আমাৰ উইণ্ড আমি লওঁতে আমি বতাহটো লওঁতে আমি গেছ লওঁতে কি হ'ব কেতিয়াবা চাপ খাই যাব পাৰে যদি বোলে তুমি উশাহ লৈছা এনেকৈ চাপ খাই গ'ল বোলে কি হ'ব দুখন মিলি লাগি গ'ল যদি পাইপডাল বোলে চেপা খাই গ'ল হয়নে সো চেপা খাই যোৱা চান্স আছে এয়াৰ আমাৰ যেতিয়া পানী পাইপ ইউজ কৰোঁ চাবা তুমি কেতিয়াবা চেপা খাই যায় হয় নাই সো চেপা খাই নাযাবৰ কাৰণে ইয়াত তোমাৰ কিছুমান কাৰ্টিলেজ লগোৱা থাকিব সো কাৰ্টিলেজ মানে কি স্যাৰ মানে আমি যেতিয়া চিকেন খাওঁ চাবাচোন এটা এনেকুৱা ধৰণৰ হাৰ্ডি এটা পোৱা যায় যিটো বহুত কোমল কুটুকুটুকৈ ভাগি যায় একদম বগাকৈ তোমাৰ মানে চেষ্ট পাৰ্টত পোৱা যায় এটা হাৰ্ডি তাক আমি হাৰ্ডি বুলি ক'ব নোৱাৰোঁ বোন বুলি ক'ব নোৱাৰোঁ তাক আমি মাংস বুলি ক'ব নোৱাৰোঁ বোন বুলি ক'ব নোৱাৰোঁ অ'কে মানে তাক আমি ফ্লেছ বুলি ক'ব নোৱাৰোঁ বোন বুলি ক'ব তাক আমি কাৰ্টিলেজ বুলি ক'ম ঠিক আছে সো কাৰ্টিলেজ লগোৱা থাকিব যাতে তোমাৰ উইণ্ড পাইপডাল কি হয় চেপা খাই নাযায় দেন তোমাৰ কি হ'ব এই এয়াৰটো তোমাৰ তললৈ যাব তললৈ যোৱাৰ লগে লগে তোমাৰ কি হ'ব এই তোমাৰ যিটো উইণ্ড পাইপ আছিলে বা ট্ৰেকিয়া আছিলে এই ট্ৰেকিয়াডাল তোমাৰ কি হ'ব ট্ৰেকিয়াডাল তোমাৰ দুভাগ হ'ব সো ট্ৰেকিয়াডাল তোমাৰ কি হ'ব দুভাগ হ'ব আৰু ট্ৰেকিয়াডাল দুভাগ হোৱাৰ লগে লগে ইয়াৰ নাম বেলেগ আহিব ঠিক আছে মই তোমাক কৈ আছো ঠিক আছে ট্ৰেকিয়াডাল দুভাগ হ'ব আৰু ট্ৰেকিয়াডাল দুভাগ হৈ পেলাই তোমাৰ কি হ'ব লাংছ এনেকৈ থাকিব না থাকিব ঠিক আছে লাংছ থাকিব লাংছৰ ভিতৰত তোমাৰ কি হ'ব গৈ পেলাই ই এণ্টাৰ হ'ব চাৰি কি হ'ব লাংছৰ ভিতৰত এণ্টাৰ হ'ব ঠিক আছে সো ট্ৰেকিয়ালৈকে হৈ গ'ল তুমি এতিয়া চোৱা তাৰ পাছৰখিনি চোৱা ঠিক আছে সো ট্ৰেকিয়া আহিলে সো ট্ৰেকিয়াডাল ভাগ হৈ তোমাৰ নাম দিব নামটো হ'ল তোমাৰ ব্ৰংকাই কি হ'ব স্যাৰ ব্ৰংকাই অ'কে সো ট্ৰেকিয়াডাল যেতিয়া দুভাগ হ'ব তাৰ নাম কি হ'ব স্যাৰ ব্ৰংকাই মানে কি দুটা আমাৰ কি হ'ব আমাৰ লাংছত তোমাৰ প্ৰৱেশ কৰিব ঠিক আছে সো লাংছত এণ্টাৰ কৰিব এনেকৈ দুভাগ হৈ পেলাই আমাৰ ট্ৰেকিয়াডাল দেন সো যেতিয়া প্ৰৱেশ কৰিলে ভাগ হৈ গ'ল এই ব্ৰংকাইবিলাক আকৌ তোমাৰ কি হয় ব্ৰাঞ্চেছেই হয় কাৰ ব্ৰাঞ্চেছ এই ট্ৰেকিয়াডালৰ ব্ৰাঞ্চেছ হয় কাৰণ এইডাল বহুত ডাঙৰ ই সৰহকৈ লৈ লয় আৰু লৈ পেলাই মানে লাংছত ছাপ্লাই কৰিব লাগিব সো লাংছত ছাপ্লাই কৰিবৰ কাৰণে তোমাকে দুভাগত কি হৈ যায় ই ছেপাৰেট হৈ যায় ঠিক আছে দুভাগত হৈ পেলাই নাম লয় ব্ৰংকাই এই ব্ৰংকাইবিলাক আকৌ সৰু সৰু ভাগ দিছেনে সৰু সৰু ব্ৰাঞ্চেছ ওলাইছে এই সৰু সৰু ব্ৰাঞ্চেছ বিলাকক স্যাৰ কোৱা যায় ব্ৰংকিঅলিছ বুলি কোৱা যায় কি কোৱা যায় স্যাৰ ব্ৰংকিঅলিছ বুলি কোৱা যায় কি কোৱা যায় ইয়াক কোৱা যায় ব্ৰংকিঅলিছ বুলি কোৱা যায় অ'কে সো যিখিনি সৰু সৰু পাৰ্ট হ'ব তাক আমি কি বুলি ক'ম ব্ৰংকিঅলিছ বুলি ক'ম আৰু ব্ৰংকিঅলিছ বিলাকৰ একেবাৰে শেষত কিছুমান মোনা পাওঁতে বেলুন নিচিনা দেখিবানে কিছুমান তুমি মোনা দেখিছা ফুলৰ থোপাৰ আগতে দেখিছা সো এইবিলাকৰ নাম কি স্যাৰ এলভিঅলি বুলি কোৱা হয় আৰু এলভিঅলি কাম কি স্যাৰ এলভিঅলিতে অক্সিজেনটো তোমাৰ কি হ'ব তোমাৰ তাৰ পৰা ব্লাডে অক্সিজেনটো লৈ যাব শৰীৰৰ প্ৰতিটো চেলত গৈ দিবগৈ ঠিক আছে সো আমি আকৌ ফাৰ্ষ্টৰ পৰা চাওঁ গোটেই বস্তুটো
ঠিক আছে সো এইটো হৈ গ'ল মুখমণ্ডল এইটো হৈ গ'ল আমাৰ নাকৰ পাৰ্ট নষ্ট্ৰিলছ ঠিক আছে নষ্ট্ৰিলছত তোমাৰ কি অপেনিং অফ দ্য নোজৰ ফুটাই দি তোমাৰ কি হ'ব এয়াৰটো তোমাৰ কি হ'ব যাব ঠিক আছে এয়াৰটো এতিয়া চাও যাব কেনেকে এয়াৰটো যাওঁতে আমাৰ নাকৰ ভিতৰত কিছুমান ফাইন হেয়াৰ পোৱা যায় কিছুমান সৰু সৰু হেয়াৰ আছে ওপৰত হয়নে সো হেয়াৰ বিলাক কাম কি সো এই ধৰণৰ আমাৰ কি ওপৰত তলে আমাৰ কি আছে হেয়াৰ আছে একেবাৰে মিহি মিহি কি আছে হেয়াৰ আছে এই হেয়াৰ বিলাকৰ কাম কি স্যাৰ এই হেয়াৰ বিলাকৰ স্যাৰ কামত যিটো ডাষ্ট বিলাক যাব যিবিলাক ডাষ্ট পাৰ্টিকল যাব এই ডাষ্ট পাৰ্টিকল বিলাক ৰখাবৰ কাৰণে এই ফাইন হেয়াৰ বিলাক দিয়া হয় আৰু এই যেটো পাৰ্ট হয় পাৰ্টটোক আমাৰ কি বুলি কোৱা এয়াৰ পাসেজ থ্ৰু দা নস্ট্ৰিলছ ওকে থিন কিছুমান তোমাৰ ফাইন হেয়াৰ পোৱা যাব আৰু এইটো ৰাস্তাদি তোমাৰ কি হ'ব গেছ তোমাৰ কি হ'ব এন্টাৰ হ'ব নাকেদি ঠিক আছে নাকেদি তোমাৰ কি হ'ব এয়াৰ এন্টাৰ হ'ব এয়াৰ গেছ ফিল্টাৰ্ড বাই ফাইন হেয়াৰ আৰু এই ফাইন হেয়াৰ বিলাকৰ দ্বাৰা কি হয় যিবিলাক আমি এয়াৰ লওঁ এই এয়াৰ বিলাকৰ বিলাক ধূলি নাযাবৰ কাৰণে কি কৰি ফিল্টাৰ কৰিব আৰু এয়াৰ বিলাকক ময়েষ্ট আৰু ৱাৰ্ম কৰি পেলাই পঠিয়াব ঠিক আছে ডান সো এতিয়া inside the nose there are special mucus secreting cells ঠিক আছে সিক্ৰেট কৰা মানে কি উলিয়াবা প্ৰডিউস কৰা আৰু মিউকাস কৰিবৰ কাৰণে আমাৰ চাবা তুমি নাকটো যদি একদম ভিতৰলৈকে হাত দিয়া তোমাৰ সৰ্দি লাগি নাথাকিলে একদম ভিতৰত তুমি এটা সুই পাবা তুমি অলপ কি হ'ব তুমি হিনন্দৰ বাস হ'বলে হয় না যি তোমাৰ কি হয় তাত তোমাৰ কি হয় এনি টাইম মিউকাস ক্ৰিয়েচন কৰি থাকিব লাগিব ঠিক আছে তাত তোমাৰ এনি টাইম কি লাগিব মিউকাস সেক্ৰেট কৰি থাকিব লাগিব যাৰ কাৰণে তোমাৰ কি হ'ব হেবিলাকৰ ধূলি বিলাক কি হ'ব লাগি ধৰিব তাত আৰু তোমাৰ কি হ'ব ফাইন এয়াৰ অনলি তোমাৰ যিবিলাক কি হ'ব ডাষ্ট পাৰ্টিকল হক মানে যিবিলাক তোমাৰ ধূলি মাকতি হক সববোৰ লাগি ধৰিব লাগি ধৰি পেলাই অনলি এয়াৰটো কি হ'ব তোমাৰ এন্টাৰ হ'ব ঠিক আছে সো দা ৰেসপিৰেটৰি ট্ৰেক ইনক্লুড সো ইয়াতে আমি চাম আকৌ এবাৰ যে ৰেসপিৰেটৰি ট্ৰেক কি আছিল কলে আপুনি নস্ট্ৰিলছ আছিল নস্ট্ৰিলছৰ মাজেদি যেতিয়া এয়াৰ খিনি যাব গৈ পেলাই ফেৰিংছ পাব ফেৰিংছটো কি হয় স্যাৰ এটা কমন এৰিয়া হয় মুখ আৰু নাকৰ এটা কমন এৰিয়া হয় তাৰ পৰা আমাৰ স্যাৰ ক'ত যাব লেৰিংছত যাব সো লেৰিংছৰ পৰা তোমাৰ গৈ এডাল কি হয় উইন্ড পাইপ বুলি কয় এই উইন্ড পাইপেদি তোমাৰ গৈ পেলাই এই উইন্ড পাইপৰ আন এটা নাম স্যাৰ ট্ৰেকিয়া হয় সো ট্ৰেকিয়া দি পেলাই গৈ তোমাক ক'ত পাবগে স্যাৰ ইচ্ছা ক'ত পাবগে তললে যাব আৰু মই ক'লো যে ট্ৰেকিয়াডালক তোমাৰ কভাৰ কৰি থোৱা হয় কাৰ্টিলেজৰ দ্বাৰা ঠিক আছে সো কাৰ্টিলেজৰ দ্বাৰা তোমাৰ ৰিং লাইক ষ্ট্ৰাকচাৰ দি পেলাই তোমাৰ কি হয় যাতে কলাপস হৈ নাযায় যাতে সাপ খাই নাযায় সেইকাৰণে তোমাৰ কি হয় এটা ৰিং লাইক ষ্ট্ৰাকচাৰ ইয়াত দি থোৱা থাকে ঠিক আছে আৰু ব্ৰংকাইডাল তোমাৰ যে দুভাগ হয় মই ক'লো স্যাৰ ব্ৰংকিওলিছ বুলি ক'লো খুব বেছি ইম্পৰ্টেন্ট টাৰ্ম হয় কিটা ব্ৰংকিওলিছ ঠিক আছে ওকে আৰু ব্ৰংকিওলিছৰ হেকত তোমাৰ কি থাকে স্মল বেলুন লাইক সেক থাকে তাক আমি এলভিওলি বুলি কওঁ আৰু দুফাল দুটা আমাৰ কি পালো আমি লাংস পাই গলো ঠিক আছে ওকে লাংসৰ তলত এটা পাৰ্ট আছে তোমাৰ ডায়াফ্ৰাম বুলি কয় ঠিক আছে ডায়াফ্ৰাম বুলি কয় ডায়াফ্ৰাগ্ৰাম নপঢ়ে এটো প্ৰায় বিলাকে ডায়াফ্ৰাগ্ৰাম বুলি পঢ়ে ঠিক আছে মই কমেন্টত দিয়াছোন এটা কোনোবাই যেটো কোনে ডায়াফ্ৰাগ্ৰাম বুলি চাইছিল আগত কোনোবাই ডায়াফ্ৰাগ্ৰাম চাইছিলা ওকে ঠিক আছে ওকে সো পিডব্লিউ ত আপোনাৰ ক্লাস নাই নেকি আছে মোৰ কাইলে আছে পিডব্লিউ না কাইলে নাই টিউজডে আছে ফিজিক্সৱালা ক্লাস ওকে সো কি হ'ব এটো তোমাৰ কি হ'ব ডায়াফ্ৰাম বুলি এটা তোমাৰ শীত লগাই থোৱা থাকিব তো আমাৰ লাংছৰ তলতে স্যাৰ ইয়াৰ কাম কি আছে বহুত বেছি ইয়াৰ ইম্পৰ্টেন্স আছে ঠিক আছে ডায়াফ্ৰামৰ বহুত বেছি ইম্পৰ্টেন্স আছে সো কি আছে আমি ভালদৰে চাম চিন্তা কৰিব লগা এই কথা না ঠিক আছে The lungs are located in thoracic cavity. Cavity মানে স্যার cavity মানে খালি জায়গা মুখৰ cavity মানে মুখৰ খালি জায়গা ঠিক আছে যাকে vocal cavity বুলি কওঁ ঠিক আছে তেনেকৈ তো বুকুৰ cavity তোমাৰ thoracic cavity বুলি কয় বা chest cavity বুলি আমি নাম দিব পাৰো ঠিক আছে thoracic মানে কি তোমাৰ chest হয় আৰু chest cavity বুলি কওঁ ঠিক আছে সো বুকুৰ খালি জায়গাটো তোমাৰ কি সোমাই আছে লাংছটো সোমাই আছে আৰু লাংছক তোমাৰ প্ৰটেকচন দিবৰ কাৰণে মেমব্ৰেন লাগিব না স্যার মেমব্ৰেন লাগিব আমি নাইনত পাইছো যে কি লাগে আমাক এটা কভাৰ লাগিব ঠিক আছে সো এই ধৰণে এটা কভাৰ থাকে যাক আমি thoracic cavity বুলি কওঁ মানে খালি জায়গাটো কি হ'ব স্যার thoracic cavity হ'ব আৰু thoracic cavity ভিতৰত তোমাৰ লাংছটো সোমাই আছে ইয়াক আমি ইচ্ছা কৰিলে আমি এনেকৈ উলিয়াই দিব পাৰো এটা খালি জায়গা তাত আমি দেখিবলৈ পাম সেই খালি জায়গাটোৰ নাম হ'ল thoracic cavity ওকে আৰু আমি কি ক'বলৈ লাগে লাংছটো আমাৰ কি হ'ব শৰীৰত আছে ঠিক আছে নেক্সট তুমি কি পাম আমি জানানে when we breathe in যেতিয়া আমি উশাহটো লওঁ we lift our ribs and flatten our diaphragm and as a result chest cavity becomes larger যেতিয়া আমি উশাহ লওঁ diaphragm মানে এটা শীত তলত এই ধৰণে থাকে ঠিক আছে এই শীতটো তোমাৰ কি হয় যেতিয়া তললৈ নামি যায় তেতিয়া তোমাৰ লাংছটো ফুলি যায় মানে আমাৰ উশাহখিনি লৈ লয় সো নাকে তোমাৰ ঠেলা মেলা কামবোৰ নাকে নকৰে নাকটো এটা মাত্ৰ ওয়ে হয় ৰাস্তা হয় ঠিক আছে নাকটো তুমি বন্ধ কৰিবলৈ তুমি যদি ফুটুৱাই লোৱা ট্ৰেকিয়া সো ঠিক আছে ফুটা এটা কৰিলে যদি ডাইৰেক্ট পাইপ লগাই দিয়া তুমি এফালেও তুমি উশাহ নিশাহ ল'ব পাৰিবা সো নাকটো মানে বেছি ৰল নাই মাত্ৰ এটা ওয়ে হয় এটা মিডিয়াম হয় তুমি নাকটো বন্ধ কৰি তুমি মুখে উশাহ ল'ব পাৰিবা সো নাক মুখ বোলে দুইটা ল'বলৈ বোলে মই ফুটা কৰি দিওঁ
ঠিক আছে তুমি ট্ৰেকিয়াত ফুটা কৰি পেলাই পাইপ লগাই পেলাই তুমি কি কৰিবা উশাহ নিশাহ ল'ব পাৰা ঠিক আছে সো মই ক'লো যে তোমাকে সো ডায়াফ্ৰামটো তোমাৰ কি হ'ব ই তোমাৰ উঠা নমা কৰিব ই উঠা নমা কৰিলে লাংছটো তোমাৰ মানে তোমাৰ এইটো কি হ'ব কন্ট্ৰেকশ্যন হ'ব ৰিলেক্সেশ্যন হ'ব তেতিয়া আমাৰ কি হ'ব গেছবিলাক আমাৰ এণ্টাৰ কৰিব ওলাব ঠিক আছে ই যেতিয়া তললৈ নামিব তোমাৰ কি হ'ব লাংছটো ফুলিব আমি যেতিয়া ইনহেল কৰিম যেতিয়া ওপৰলৈ আহিব লাংছটো সৰু হ'ব তেতিয়া আমি এক্সহেল কৰিম ঠিক আছে গম পালা চোৱা এতিয়া তো চেষ্ট কেভিটি তোমাৰ কেনেকৈ কাম কৰিব চোৱা because of this air is sucked into the lungs and fill the alveoli soa so ei part dekhila ei part to naam ki sir ei jitu sheet ase ei patol sheet to naam hol sir ki boli kolo mo diaphragm okay so diaphragm to ki hobo je tolle naimbo lungs expand hobo lung expand hol laga laga tomar jibil air hobo enter koribo aru je tomar ডায়াফ্ৰাম যদি ওপৰলৈ যাব লাংছটো সৰু হ'ব তেতিয়া আমাৰ কি হ'ব আমি এক্সহেল কৰি পেলাই বাহিৰলৈ কৰিম গেছবোৰ উলিয়াই দিম ঠিক আছে সো এতিয়া আমি চাব লাগিব যে এই পাৰ্টটো বিষয় যে এটা আমি লাংছ এটা লৈছো আমি এটা লাং লৈছো আৰু লাংটোত আমি চাম যে কেনেকৈ ইয়াত কি হয় বা এই পাৰ্টটোৰ নাম কি আছিলে স্যাৰ এই পাৰ্টটোৰ নাম আছিল ট্ৰেকিয়াৰ দুভাগ হ'লে কয় ব্ৰংকাইবোৰ সৰু সৰু ডিভিজন হ'লে কয় ব্ৰংকিঅলিছ আৰু ব্ৰংকিঅলিছ বিলাকৰ শেষত থকা যিবিলাক ফুলৰ নিচিনা মোনা তাক কোৱা যায় স্যাৰ তাক কি বুলি কোৱা যায় এলভিঅলি বুলি কোৱা যায় ঠিক আছে তাক কি বুলি ক'ব এলভিঅলি বুলি ক'ব ডান এইখিনি পুৰা ক্লিয়াৰ এলভিঅলি বুলি তাক আমি কলো ঠিক আছে যিবিলাকৰ তোমাৰ ষ্ট্ৰাকচাৰ কেনেকৈ দেখিবলৈ বেলুনৰ গতে the thin walls of the alveoli are closely surrounded by a network of blood capillaries আৰু তোমাৰ গোটে blood capillary মানে blood যোৱা blood মানে blood অহা যোৱা কৰিব কাৰণে সেই বিলাকে তোমাৰ কি হ'ব একেবাৰে তোমাৰ কি হয় লাগি থাকে কাৰণ এলভিঅলি লগত তোমাৰ লাগি থাকে যাতে blood তোমাৰ কি কৰিব পাৰে ট্ৰান্সপোৰ্টেশন কৰিব পাৰে কি এই এলভিঅলি থকা অক্সিজেন বিলাক তোমাৰ নিব পাৰে ঠিক আছে so the alveoli is surrounded by blood capillary which contain blood so blood থকা সেই বিলাকে তোমাৰ ভেন বিলাকে মিহি capillary বিলাকে তোমাৰ কি হ'ব তাত blood থাকিব আৰু bloodৰ কাম কি হ'ব blood আহি পেলাই এই এলভিঅলি থকা যিবোৰ অক্সিজেন হ'ব এই অক্সিজেনবোৰ লৈ যাব এই ধৰণে তোমাৰ এলভিঅলি বিলাক কেনেকুৱা দেখিছানে সো এলভিঅলি বিলাকৰ ওপৰত তেনেকুৱা তোমাৰ গ্ৰীন দেখিছা তোমাৰ দেখিছা ৰেড কালাৰ দেখিছা এই ধৰণে তোমাৰ কি ব্লাড কেপিলাৰী একদম মানে জালি নিচিনা নেটৱৰ্ক হৈ আছে ঠিক আছে সো ব্লাডৰ ওপৰত তোমাৰ কি আছে পুৰা নেটৱৰ্ক হৈ আছে যাৰ তোমাৰ কাম কি হ'ব যে আমি ব্লাডত থকা এটা মানে গম পাও যে ব্লাডত সা হিমোগ্লোবিন পোৱা যায় সা হিমোগ্লোবিনৰ কাম কি সা হিমোগ্লোবিনৰ কাম হ'ল যে ব্লাডত মানে যিবোৰ আমি উশাহ লৈ অক্সিজেন থাকিব এই অক্সিজেন বিলাক কি কৰিব তোমাৰ লৈ যাব ঠিক আছে আৰবিসি কথা জানো আমি তাত থকা প্লেটলেটৰ কথা জানো আমি তাত থকা আৰু কি ডব্লিউবিসি কথা জানো ঠিক আছে আৰু লগতে আমি জানো যে হিমোগ্লোবিন যি হিমোগ্লোবিনৰ কাম কি অক্সিজেনটো ব্লাডত কি কৰিব তোমাৰ ব্লাডে কঢ়িয়াই কিনিব এনেকে অক্সিজেন বিলাক লৈ পেলাই সেলে গৈ পেলাই দিবগে ঠিক আছে সো অক্সিজেন কৰ পৰা আহিব স্যাৰ অক্সিজেন বিলাক আমি উশাহত লৈ অক্সিজেন বিলাক at the same time CO2 from the tissues taken up by hemoglobin and is released into the alveoli by diffusion ঠিক আছে সো এটো মই তোমাক এনেকে দেখাই আছো ধুনিয়াকে দেখাম তুমি চিন্তা কৰিব নালাগে ঠিক আছে এটো চোৱা ডান তুমি কইলে উখাত ললাছা আমি উখাত অক্সিজেন হয় আমাক দৰকাৰ আমি অক্সিজেন ললো তাৰ মানে সব গ্যাস লম কিন্তু আমাক লাগিব অক্সিজেন ঠিক আছে সো এনেকে হয় তোমাৰ কি হ'ব তোমাৰ নস্ট্ৰিল সেদি হৈ পেলাই ট্ৰেকিয়া হৈ পেলাই ব্ৰংকাইলে যাব আৰু ব্ৰংকাই ভাগ হলে সা ব্ৰংকিলিছ হ'ব ব্ৰংকিলিছ হেকো সা আছে এলভিঅলি ঠিক আছে এলভিঅলি এই এলভিঅলিৰ পৰা কি হ'ব সা এই এলভিঅলিত থকা অক্সিজেন বিলাক তোমাৰ কঢ়িয়াব কাৰণে ইয়াত তোমাৰ কিছুমান সৰু ব্লাড কেপিলাৰী আছে নকয় নে ৰেড কালাৰ কি আছে ব্লাড কেপিলাৰী আছে এই ব্লাড কেপিলাৰী বিলাকত তোমাৰ আহিব সা হিমোগ্লোবিন আহিব এই হিমোগ্লোবিনে কি হ'ব সা হিমোগ্লোবিনে অক্সিজেন বিলাক লৈ যাব আৰু অক্সিজেন বিলাক এনেকে লৈ পেলাই সা গুটে সেলত যিমান সেল আছে সো আমাৰ গুটে বডি সেলে আমাৰ নিৰ্মাণ হৈছে আমি জানো যে সেল ইজ দা ফান্ডামেন্টাল ইউনিট অফ লাইফ ওকে সো সেলত কি আছে সেলত স্যাৰ বহুত বস্তু আছে সেলত স্যাৰ যেনে কি আছে স্যাৰ ইয়াত মাজত স্যাৰ নিউক্লিয়াছ আছে ঠিক আছে তাৰপা আছে স্যাৰ গলজি বডি আছে তাৰপা আছে তোমাৰ লাইসোজোম আছে ঠিক আছে এন্ডোপ্লাজমিক ৰেটিকুলাম আছে ঠিক আছে লগতে স্যাৰ মাইটোকন্ড্ৰিয়া আছে ইয়েস স্যাৰ মাইটোকন্ড্ৰিয়া আমি জানো যে পাৱাৰ হাউস ইয়াক আমি শক্তি ভঁৰাল বুলি কওঁ পাৱাৰ হাউস ঠিক আছে সো পাৱাৰ হাউস বুলিনো কিয় কয় সো এতিয়া কথা চাবা সো এই ব্লাডে তোমাক কেৰি কৰি অনা যিবোৰ অক্সিজেন হয় এইবোৰ হুডিব গুটে সেল গবলে আৰে অক্সিজেন নিলো কোনো নকয় যে মোক লাগে বুলি সো কাকো অক্সিজেন নালাগে মাইটোকন্ড্ৰিয়া ক'ব যে মোৰ ওচৰলৈ লৈ মোক অক্সিজেন লাগে সো মাইটোকন্ড্ৰিয়াত গৈ পেলাই কি হ'ব অক্সিজেন বোৰ দি দিব সো মাইটোকন্ড্ৰিয়া কৰিব এই অক্সিজেন বোৰ ল'ব লৈ পেলাই তোমাক কি হ'ব এটা প্ৰসেছ ষ্টাৰ্ট কৰিব যাক আমি ক্ৰেব সাইকেল বুলি কওঁ যাক আমি কি বুলি কওঁ ক্ৰেব সাইকেল বুলি কওঁ ঠিক আছে এই ক্ৰেব সাইকেল প্ৰসেছটোৰ দ্বাৰা কি কৰিব মাইটোকন্ড্ৰিয়া কি কৰিব তোমাৰ এনাৰ্জি প্ৰডিউস কৰিব সো কেনে কি কৰিব হেখলৈ কৈ আছো মই ঠিক আছে এটিপি কি হয় সো আমি গম পাম ঠিক আছে সো মাইটোকন্ড্ৰিয়া ক্ৰেব সাইকেল প্ৰস্তুত কৰিব এই ক্ৰেব সাইকেলত তোমাৰ কি হ'ব কাৰ্বন ডাই অক্সাইড গেছও ৰিলিজ হ'ব ঠিক আছে যেনেকৈ আমি ঘৰত ভাত বনাও চাবা চাহ বনালে আমাৰ কি হয় সসপেণ্ডত কিছুমান ধোঁৱা ওলাই যায় ওপৰলৈ কিন্তু আমি চাহ বনাইছো আমাৰ প্ৰডাক্টটো কি হ'ব চাহ হ'ব সো চাহ বনালে যে বাহিৰলৈ যে ধোঁৱাবোৰ উৰি যায় সেইবোৰ আমাক লাগে নেকি নালাগে বায়োলজিত যি বস্তু নালাগে বা অদৰকাৰী বস্তু
বস্তু হয় তাক আমি বাই প্ৰডাক্ট বুলি কওঁ তাক আমি কি বুলি কওঁ বাই প্ৰডাক্ট বুলি কওঁ ঠিক আছে সো এই প্ৰসেসটো যেটো তোমাৰ ক্ৰেবছ সাইকেল মাইটকন্ড্ৰিয়া চলাব এই প্ৰসেসটো এটা অদৰকাৰী বস্তু প্ৰস্তুত হ'ব যাক আমি কাৰ্বন ডাই অক্সাইড গেছ বুলি কওঁ ঠিক আছে এই কাৰ্বন ডাই অক্সাইড গেছটো সেম কাইন্ড অফ তোমাৰ যেনেকে ব্লাডে অক্সিজেন লৈ আহিছিলে হি তেনেকে তোমাৰ ইয়াৰ পৰা কি ল'ব কাৰ্বন ডাই অক্সাইড ল'ব লৈ পেলাই আকৌ একে ৰাস্তায় তোমাৰ ফলো কৰিব গো এলভিঅলি ব্ৰংকিঅলিছ ব্ৰংকাইট ট্ৰেকিয়া লেৰিংছ ফেৰিংছ নষ্ট্ৰিলছ যদি বাহিৰলৈ তোমাৰ কি ওলাব কাৰ্বন ডাই অক্সাইড গেছ এনেকে ৰিলিজ হ'ব ঠিক আছে ল'ব অক্সিজেন আকৌ সেম প্ৰসেস নষ্ট্ৰিলছ ফেৰিংছ লেৰিংছ ট্ৰেকিয়া ব্ৰংকাই ব্ৰংকিঅলিছ এলভিঅলি আকৌ তোমাৰ আহিব সেলত থকা মাইটকন্ড্ৰিয়াত তোমাৰ ক্ৰেবছ সাইকেল চলিব ক্ৰেবছ সাইকেলত তোমাৰ কি ৰিলিজ হ'ব কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব কাৰ্বন ডাই অক্সাইড গেছটো লৈ পেলাই আকৌ তোমাৰ কি হ'ব সেম প্ৰসেসটো এই ধৰণে তোমাৰ কন্টিনিউ হৈ থাকিব এটো তোমাৰ কি হ'ব নাকত হোৱা বা তোমাৰ লাংছত হোৱা এটা কি হয় তোমাৰ লাংছত হোৱা এটা তোমাৰ কি হয় প্ৰসেস হয় কি হয় এটা প্ৰসেস যাক আমি ব্ৰিথিং বুলি কলো ঠিক আছে সো আমাৰ একিলৈকে হ'ল ব্ৰিথিং তাৰপা সেলত হোৱা যেটো তোমাৰ যেটো ৰেসপিৰেশন তাক আমি কি বুলি কওঁ সেলুলাৰ ৰেসপিৰেশন বুলি কওঁ ঠিক আছে এতিয়া আমি চাম ভালকে এটো this CO2 gas out of the goes out of the body when we breathe out air আৰু যেতিয়া আমি নিখা এই দিও এনেকে এই দিও সো এই দিলে আমাৰ কি হ'ব কাৰ্বন ডাই অক্সাইড গেছ আমি কৰিম ৰিলিজ কৰি দিম বাহিৰলৈ ঠিক আছে ডান আছে এখিলৈকে hemoglobin helps in exchange of gases between the alveoli and the surrounding tissue so tissues মানে সেল তাৰ মানে সেলৰ তোমাৰ এটা ইউনিট তোমাৰ সেল বহুত একেলগে লগলে টিস্যু বনিব টিস্যু লগ লাগি তোমাৰ অৰ্গান বনিব অৰ্গান লগ লাগি তোমাৰ অৰ্গান সিস্টেম বনিব আৰু তাৰ পৰা এটা অৰ্গানিজম বা এটা বডি ক্ৰিয়েট হ'ব ঠিক আছে সো হিমোগ্লোবিন এটা তোমাৰ কাম কৰিব সো হিমোগ্লোবিন ইজ অলসো কল্ড এজ ৰেসপিৰেটৰি পিগমেন্ট বুলি কব পাৰো আমি যি আমাক কি কৰিব ৰেসপিৰেশনত সহায় কৰিব তুমি এইবোৰ এটা ধুনিয়াকে এটা স্ক্ৰিনশ্বট লবা আৰু এইবিলাক নোটস লিখিবা বহুত ফাইন নোটস হয় নিজে বনোৱা বহুত কষ্ট কৰি বনোৱা নোটস হয় ঠিক আছে আৰু যদি লাগে মোক WhatsApp কৰিবা যদি কোনোবা যদি এটা গ্ৰুপত চাই থকা নাই কাৰণ ভিডিওটো মই YouTube দি দিম ঠিক আছে সো এতিয়া তোমালোকে কৰিবা মোক WhatsApp কৰিবা তাত মই এইগিটা তোমাক পিপিটি গিটা দি দিম During the breathing cycle, when air is taken in and let out, the lungs always contain a residual volume of air so that there is sufficient time to আমাক নালাগে এতিয়া ঠিক আছে আমি পাছত চাম সো আমি গম পালো যে হিউম্যানৰ ক্ষেত্ৰত কেনেকে এক্সচেঞ্জ অফ গেसेस হয় উখা কেনেকে নিখা কেনেকে গম পালো আমি ঠিক আছে আমি গম পালো যে ক্ৰেবছ সাইকেল চলে সেলৰ ভিতৰত যাক আমি সেলুলাৰ ৰেসপিৰেশন বুলি কওঁ এটা আমি চাম প্লেন্টৰ ভিতৰত কি হয় প্লেন্টত কি চলিব Plants do not have respiratory organ তেওঁলোকৰ আমাৰ যেন নাকৰ দৰে কি নাই অৰ্গান নাই এই ধৰণে লাংছ নাই ঠিক আছে এই ধৰণে কাৰ নাই লাংছ তোমাৰ কাৰ নাই প্লেন্টৰ নাই সো প্লেন্টছ আৰ ষ্টেচনাৰী ইয়াত তোমাৰ কেনেকে উখা নিখা হ'ব ঠিক আছে ফিক্সড এট ওয়ান প্লেস এইবিলাক তোমাৰ ঘূৰি নুফুৱা এটা ষ্টেচনাৰী হয় মানে একে জায়গাত থকা এটা বস্তু হয় ঠিক আছে যাক আমি তাৰ গ্ৰোথ আমি চকুৱে চাইলে আমি ধৰিব নোৱাৰো সো দেয়াৰ এনাৰ্জি ৰিকোয়াৰমেন্ট ইজ লেস তাত তোমাৰ বেছি এনাৰ্জি দৰকাৰ নাই আমি ঘূৰি ফুৰো আমি জপিয়াও খেলো ঠিক আছে বাইক চলাও গাড়ী চলাও সাইকেল চলাও বহুত এনাৰ্জি আমাক দৰকাৰ হয় আৰু প্লেন্টটো তোমাৰ ইমুভেবল একে জায়গাত থাকিব ষ্টেচনাৰী হয় আৰু তাৰ কাৰণে আমাৰ সমান এনাৰ্জি দৰকাৰ নাই সো দা প্ৰসেস অফ ৰেসপিৰেশন ইজ স্লোৱাৰ এজ কম্পেয়াৰ্ড টু এনিমেল আৰু তাহাঁতৰ ৰেসপিৰেশন যেটো প্ৰসেস হ'ব বহুত বেছি স্লো হ'ব কাৰণ বেছি এনাৰ্জি দৰকাৰ নহয় আৰু এই কাৰণে কি হ'ব প্ৰসেসটো বহুত বেছি কি হ'ব স্লো হ'ব সো দেয়াৰ ইজ ভেৰি লিটল ট্ৰান্সপোর্ট অফ গেसेस আৰু বহুত কম পৰিমাণৰ তোমাৰ কি হয় তাত গেছৰ ট্ৰান্সপোর্টেশন হ'ব ঠিক আছে দা গেसेस আৰ এক্সচেঞ্জ বাই দা প্ৰসেস অফ ডিফিউজন সো আকৌ আহিলে আমাৰ ডিফিউজন মই কৈছো যে ডিফিউজন আমি ধুনিয়াকে পঢ়িম যে ডিফিউজন প্ৰসেসত কেনেকে গেছৰ এক্সচেঞ্জ হয় ফ্ৰম হাই কনসেন্ট্ৰেশন টু লোৱাৰ কনসেন্ট্ৰেশন এৰিয়া ঠিক আছে সো গম পালো আমি যে গেছ এক্সচেঞ্জ হয় থ্ৰু দা প্ৰসেস অফ ডিফিউজন ঠিক আছে সো তাৰত বেছি অক্সিজেন নালাগে বা বেছি গেছিয়াছ তোমাৰ এক্সচেঞ্জৰ কথা দৰকাৰ নাই কিয় তাহাঁতি কি হয় ষ্টেচনাৰী হয় আমাৰ নিচিনা কোনো ঘূৰি ফুৰিব নালাগে একে জায়গা থাকিব এনাৰ্জি কম হ'ব তোমাৰ ৰেসপিৰেশনৰ কাৰণে কি হ'ব বহুত বেছি টাইম দৰকাৰ নহয় সো ডিউৰিং ডে টাইমত তেওঁলোকে কি কৰিব চোৱা আমি যেতিয়া ফটোসিনথেসিস পঢ়িছিলো গম পালো সানৰ পৰা দি এনাৰ্জিটো লৈ লয় সো সানৰ পৰা হেতে কি লয় ডিউ টু ওপেন ষ্টমেটা ৰেসপিৰেশন এণ্ড ফটোসিনথেসিস ইজ সিমুলটেনিয়াস ঠিক আছে সো ষ্টমেটা কি হয় ষ্টমেটা বিল ওপেনিং পোৰ্স হয় যিবিলাক তোমাৰ কি হয় গছৰ পাতত থাকে ঠিক আছে ডিউৰিং ফটোসিনথেসিস সো ফটোসিনথেসিস সময়ত কি হয় যে অক্সিজেন ইজ ৰিলিজ ঠিক আছে সো ফটোসিনথেসিসৰ দ্বাৰা তেওঁলোকে কি কৰে যেটো আমি এৰি দিও আমাৰ যেটো বাই প্ৰডাক্ট আছিল কাৰ্বন ডাই অক্সাইড এই বাই প্ৰডাক্টটো হ'ল আমাৰ কাৰ্বন ডাই অক্সাইড এই কাৰ্বন ডাই অক্সাইড তাহাঁতৰ কাৰণে এক মেইন প্ৰডাক্ট তাহাঁতে ললে লৈ পেলাই ফটোসিনথেসিস প্ৰসেস চলিলে যত তোমাৰ 12টা পানী লৈছিলে 12H2 6 CO2 12H2 আৰু হিফালে গুচি গল ওপৰৰ পৰা তোমাৰ কি আহিলে তাত তোমাৰ ৰিঅ্যাকশন হ'ব ওপৰৰ পৰা কি আহিলে আৰু আমি জানো যে যেতিয়া ৰিঅ্যাকশন হ'ব এটা কাৰ্চিন দি পেলাই ওপৰত আমি কিহৰ কাৰণে হৈছে লিখিব লাগে হয়নে তাৰ যেটো কাৰণ হয়তো লিখিব লাগে ওকে সো তাত আমি ওপৰত লিখিছিলো কি বুলি সানলাইট লিখিছিলো আৰু তলত আমি লিখিছিলো কি ক্লোৰোফিল আৰু হিফালে আমি লিখিছিলো আমি কি পাইছো স্যাৰ যেটো ফুডৰ আমাৰ যেটো প্লেন্ট অফ ফুড হয় ফুডটো পাইছো যাক আমি গ্লুকোজ বুলি কৈছিলো স্টাৰ্চ বুলি কৈছিলো আৰু যাৰ কেমিক্যাল সিম্বল হৈ গল তোমাৰ C6 তোমাৰ কি আছিল লিখিব লাগিব লিখিলে
ওকে তো কি আছিলে তোমাৰ ওপৰৰ পৰা আহিলে স্যাৰ সানলাইট আহিলে তলৰ পৰা কি আহিলে স্যাৰ ক্লোৰোফিল আহিলে ক্লোৰোফিল আহিলে C6H12O6 তোমাৰ কি হ'ব ফুড বনিব কেতিয়াবা আমাৰ চাবচোন কেতিয়াবা কথা আমি পাহৰি যাওঁ মুখেৰে ক'বলৈ কিন্তু লিখিব দিলে আমি আহি যায় হাততে সো তোমাৰ কি হ'ব গ্লুকোজ C6H12O6 বনিব আৰু বনাৰ পাছত আমাৰ কি হ'ব পানী কে থাকিব অক্সিজেন 6টা আৰু তোমাৰ 6টা কি হ'ব H2 বাকি থাকি যাব ঠিক আছে সো এইটো আমি বিষয় চাম পাছলে চাম ঠিক আছে ধুনীয়াকৈ চাম ওকে সো ডিউৰিং ফটোসিনথেসিস প্ৰসেস কি হ'ব অক্সিজেন টু ৰিলিজ হ'ব আৰু অক্সিজেন টু হিয়তৰ কাৰণে বাই প্ৰডাক্ট আমাৰ কাৰণে হেতু কি হয় স্যাৰ মেইন প্ৰডাক্ট হয় যেটো আমাৰ নহলে কি হ'ব নহব ঠিক আছে ওকে so oxygen to কি হ'ব এনেকে আমাক এৰি দিব ঠিক আছে oxygen is utilized for respiration so respiration তোমাক কি হ'ব হয়তি oxygen to utilize কেনে কৰিব সোৱা so oxygen to আমাৰ photosynthesis ৰিলিজ কৰি দিয়ে ঠিক আছে নেক্সট সোৱা কাৰ্বন ডাই অক্সাইড ইজ গিভেন আউট আৰু কাৰ্বন ডাই অক্সাইড তোমাৰ কি হ'ব গিভেন আউট কৰি দিব ঠিক আছে আৰু সেই কাৰণে ৰাতি কি হয় গছ বিলাকৰ তোমাৰ কি হয় ৰাতি বহুত বেছি আমি কেতিয়াবা চাবা তুমি গধুৰ গছৰ তলত মানুহ বিলাকে শুই থাকে তেতিয়া মানে কি হ'ব হেঁচা মাৰি ধৰা যেন লাগে আৰু কয় যে পাই নেকি ভূতে পাইছিলে বুলি কয় সো গোটেই কনসেপ্ট আমি চাম কি হয় ঠিক আছে সো ফটোসিনথেসিস আৰু ৰেসপিৰেশন দুইটা তোমাৰ কি সিমুলটেনিয়াসলি হৈ থাকিব কাৰণ কি তোমাৰ ওপেন ষ্টমেটাৰ কাৰণে ঠিক আছে কাৰণ ষ্টমেটা বিলাক ওপেন হয় সো কাৰ্বন ডাই অক্সাইড ইউজ ফৰ ফটোসিনথেসিস আৰু তলৈ কৰে ফটোসিনথেসিসৰ কাৰণে কি কৰে কাৰ্বন ডাই অক্সাইড গেছটো ইউজ কৰে আমি জানো সো কিন্তু মানে ৰাতি ক্ষেত্ৰত বা নাইট টাইমত উল্টা হয় চোৱা কি হ'ব ফটোসিনথেসিস নো ফটোসিনথেসিস ৰাতি তোমাৰ খাদ্য প্ৰস্তুত নহব ফুড সিনথেসিস নকৰিব প্লান্টে ৰাতি নকৰে কিয় স্যাৰ কাৰণ সানলাইটটো নাথাকে ঠিক আছে একদম সিম্পল কথা যে ৰাতি কিয় ফুড প্ৰস্তুত নহয় ঠিক আছে কাৰণ তোমাৰ ৰাতি সানলাইট নাথাকে সানলাইট নাথাকিলে তোমাৰ কি হ'ব ফুড প্ৰস্তুত কৰিব পাৰিব না স্যাৰ নোৱাৰিব ওকে সো কিন্তু ৰেসপিৰেশন হ'বনে নো অক্সিজেন ৰিলিজ কিন্তু অক্সিজেনৰ ৰিলিজ নাথাকে ৰাতি ঠিক আছে ৰাতি অক্সিজেনৰ ৰিলিজ নাথাকে আৰু সেই কাৰণে ডাঙৰ গছজোপা তলত তুমি যদি শুই থাকা তুমি উশাহ নোপোৱা যেন লাগিব কাৰণ তোমাৰ তললে অক্সিজেনটো নাই অহা কাৰণ অক্সিজেনটো ক্ৰিয়েট নাই কৰা কাৰণ কি স্যাৰ ফটোসিনথেসিস নাই হোৱা ফটোসিনথেসিস কিয় নাই হোৱা বোলে স্যাৰ ফটোসিনথেসিস নাই হোৱা কাৰণটো হ'ল যে বোলে সানলাইটটো নাই ঠিক আছে কিন্তু তোমাৰ মোর কার্বন ডাই অক্সাইড এলিমিনেট হ'ব কিন্তু কার্বন ডাই অক্সাইড বহুত বেছি দিব কাৰণ ৰেসপিৰেশন হৈ থাকিব ঠিক আছে সো তোমাৰ কি হ'ব কাৰ্বন ডাই অক্সাইড তোমাৰ হেঁচা মাৰি ধৰা যেন লাগিব ঠিক আছে সো ৰেসপিৰেশন তোমাৰ কি হ'ব ব্ৰিথিং অৰ এক্সটাৰ্নাল ৰেসপিৰেশন আমি পালো আৰু এটা পালো আমি সেলুলাৰ ৰেসপিৰেশন আমি দুই ধৰণে আমি কইলো ৰেসপিৰেশনটো ভাগ কৰি পেলাই আকৌ এবাৰ আমি কি চাম এতিয়া সেলুলাৰ ৰেসপিৰেশনটো চাম আমি দুইটাৰে প্লান্টৰ এনিমেলৰ যেটো ব্ৰিথিং পাৰ্ট হয় বা এক্সটাৰ্নাল ৰেসপিৰেশন হয় নাক আৰু গছৰ যেটো পাতত হল হেতু বিষয় চালো যাক আমি সেলুলাৰ ৰেসপিৰেশন বুলি কওঁ তাক আমি সোৱাই নাই তেলেগে ঠিক আছে সো সেলুলাৰ ৰেসপিৰেশনৰ বিষয় আমি ধুনিয়াকে চাই দিলে আমাৰ কি হ'ব ক্লিয়াৰ হ'ব সোৱা এটো হৈ গল তোমাৰ সেল ইনসাইড দা সেল देयर इज এ অৰ্গেনেল কল্ড এজ ঠিক আছে সো সেলৰ ভিতৰত যিবোৰ সৰু সৰু বস্তু আছে তাক আমি অৰ্গেনেলস বুলি কওঁ ঠিক আছে সো তাত এটা বস্তু পোৱা যায় মাইটকন্ড্ৰিয়া মই তোমাক অকমান আগতে হিন্ট এটা দিলো কেনেকৈ কি হ'ব হিন্ট এটা দিছিলো এটা আমি তাক ডিটেইল আমি থ্ৰু এনিমেশন একবাৰ চাই লম ঠিক আছে মাইটকন্ড্ৰিয়া সো মাইটকন্ড্ৰিয়া কি হ'ব মাইটকন্ড্ৰিয়া ভিতৰত কি চলিব স্যাৰ মাইটকন্ড্ৰিয়া ভিতৰত তোমাৰ মানে কি হ'ব গ্লুকোজ ইজ অক্সিডাইজ ঠিক আছে তাত কি আছে তোমাৰ গ্লুকোজ আছে যিবিলাক তোমাৰ ব্লকেন কৰিব অক্সিজেনৰ দ্বাৰা তোমাৰ কি হ'ব তাক ভাঙি পেলাই টুকুৰা টুকুৰ কৰিব লাগিব ঠিক আছে আৰু ভাঙি পেলাই টুকুৰা টুকুৰ হ'ব সি তোমাক কি প্ৰডিউস কৰিব সি এনাৰ্জি প্ৰডিউস কৰিব দেন সি তোমাৰ কি হ'ব এই গ্লুকোজ বিলাক মাইটকন্ড্ৰিয়াৰ ভিতৰত তোমাৰ কি হ'ব অক্সিজেন লগ লাগি পেলাই কি হ'ব তাক গ্লুকোজ বিলাক ভাঙি পেলাই তোমাৰ কি এনাৰ্জি প্ৰডিউস কৰিব যাক আমি যেটো এনাৰ্জি আমি এটিপি বুলি কওঁ এডিনোসাইন ট্ৰাইফসফেট বুলি কওঁ ঠিক আছে এটিপি হৈ গল ঠিক আছে এডিনোসাইন ট্ৰাইফসফেট বুলি কলো ডান সো মাইটকন্ড্ৰিয়াক আমি পাৱাৰ হাউস বুলি কওঁ কাৰণ তাত যিবোৰ গ্লুকোজ থাকিব সেই গ্লুকোজ বিলাক অক্সিজেন যাবই লাগিব সো গলেহে তোমাৰ এনাৰ্জি লে ভাঙিব পাৰা যাব ঠিক আছে যিবোৰ আমি খাই ৰাখিছিলো যে খানা বিলাক যে ডাইজেস্টিভ সিস্টেমত ইয়াত জমা হৈ আছিল সো অক্সিজেন গলে ইয়াত তোমাৰ কি হ'ব ইয়াক অক্সিডাইজ হ'ব লাগিব গ্লুকোজ বোৰ তাৰমানে সৰু সৰু টুকুৰালে ভাঙিব লাগিব তাৰ পৰা তোমাৰ এটিপি হিচাপে ক্ৰিয়েট হ'ব ইট ইজ এ বায়োকেমিক্যাল প্ৰসেস যাক আমি কি বুলি কওঁ বায়োকেমিক্যাল প্ৰসেস বুলি কওঁ তাৰমানে কি স্যাৰ কেমিক্যাল প্ৰসেস ইনসাইড দা লিভিং অৰ্গানিজম ঠিক আছে সো কেমিক্যাল এটা প্ৰসেস হয় না স্যাৰ হয় আমি কেমিক্যাল প্ৰসেস কি ইয়াৰ পাছৰ চেপ্টাৰটো মানে আমাৰ ফাৰ্স্ট চেপ্টাৰ আছিল যে কেমিক্যাল ৰিঅ্যাকশন ইকুৱেশন হেতু আমি ডিটেইলছ চাই থৈছো আৰু আকৌ চাই দিম দৰকাৰ হলে কোনো কথা নাই Let us see the steps of cellular respiration. So cellular ভিতৰত অৰ্থাৎ মাইটকন্ড্ৰিয়াৰ ভিতৰত কেনেকৈ ৰেসপিৰেশনটো হয় আমিতো জনা বহুত দৰকাৰ yes sir ইনসাইড দা সেল এটো হৈ গল আমাৰ সেল ঠিক আছে সেলটোৰ ভিতৰত আমাৰ কি আছে বহুত বস্তু আছে আমি জানো ঠিক আছে গ্লুকোজ which is a 6 কাৰ্বন কম্পাউণ্ড ঠিক আছে সো এটো কি আছে তোমাৰ গ্লুকোজ আছে ওকে এই গ্লুকোজক আমি ভাঙিব লাগিব এই গ্লুকোজক ভাঙিব লাগিব সো ভাঙিলে তোমাৰ কি হ'ব ইয়াক ভাঙিবৰ কাৰণে তোমাৰ কি হ'ব এই তোমাৰ পাইৰুভেট হ'ব লাগিব ঠিক আছে which is a 3 কাৰ্বন কম্পাউণ্ড হ'ব ঠিক আছে তোমাৰ গ্লুকোজক ভাঙি পেলাই পাইৰুভেট কৰিম
ঠিক আছে গ্লুকোজক ভাঙি আমি কি কৰিম স্যাৰ পাইৰুভেট কৰিম ঠিক আছে এই তোমাৰ তিনটা কাৰ্বনিক মানে কি আহিব কাৰ্বনিক কম্পাউণ্ডলৈ আহি যাব দিস স্টেপ টেকেন প্লেস ইন দা সাইটোপ্লাজম সো সাইটোপ্লাজম কি আকৌ ক'বলৈ দৰকাৰ নাই ঠিক আছে এটা ফ্লুইড হয় ঠিক আছে চেলৰ ভিতৰত থকা এটা কি হয় ফ্লুইড হয় যাক আমি সাইটোপ্লাজম বুলি কওঁ দিস প্ৰসেস ইজ ইনএৰোবিক অক্সিজেনৰ উপস্থিতি লাগিবনে প্ৰেজেন্স অফ অক্সিজেন লাগিবনে নালাগে তাৰ মানে অক্সিজেনক মানে কি এবসেন্স অফ অক্সিজেনত এই প্ৰসেসটো চলিব ঠিক আছে সো আমি ৰেসপিৰেশন আমি দুটা পাই গলো তাৰ মানে যে এটা হৈছে এৰোবিক আৰু এটা ইনএৰোবিক ঠিক আছে যে এনাৰোবিক ৰেসপিৰেশন হ'ব তাত প্ৰেজেন্স অফ অক্সিজেন দৰকাৰ নাই যে তোমাৰ এৰোবিক হ'ব তাত তোমাৰ কি লাগিব অক্সিজেনৰ প্ৰেজেন্স লাগিব যেটো অক্সিজেনৰ প্ৰেজেন্স নালাগে উইদাউট প্ৰেজেন্স হৈ যায় তাক আমি কি বুলি কম গ্লাইকোলাইসিস কৰা বুলি কম ঠিক আছে যেটো তোমাৰ গ্লুকোজক ভাঙি পেলাই পাইৰুবিক এসিড বনোৱা যাব সেইটো তোমাৰ কি হ'ব গ্লাইকোলাইসিস বুলি আমি তাক কলো ঠিক আছে now pyruvate enters the mitochondria pyruvate বিলাক তোমাৰ কি হ'ব mitochondria এন্টাৰ হ'ব ঠিক আছে এইবিলাক তোমাৰ pyruvate হ'ল 3 কাৰ্বনিক ঠিক আছে সো কি হয় mitochondria টো কি হয় তোমাৰ mitochondria হয় ইয়াত তোমাৰ এন্টাৰ হ'ল here pyruvate is broken down in the presence of oxygen to release energy in the form of ATP আৰু pyruvate মানে তোমাৰ যিবিলাক পাইৰুবিক এসিড হ'ব এই পাইৰুবিক বিলাক কি হ'ব তো প্ৰেজেন্স অফ অক্সিজেন ইয়াত অক্সিজেন লাগিব সা আমাক লাংছ পৰা আপুনি কৈছিলে যে ব্ৰংকাই হয় ব্ৰংকিওলজি পৰা ব্ৰংকিওলজি হৈ পেলাই এলভিওলি হৈ পেলাই সেলত থকা মাইটোকন্ড্ৰিয়ালে হিমোগ্লোবিন আহি পেলাই দিব এই অক্সিজেন ঠিক আছে সো দিয়াৰ লগে লগে তোমাৰ কি হ'ব অক্সিজেন লগ লাগি পেলাই এই পাইৰুবিক এসিড বিলাক ভাঙিব সো ভাঙি পেলাই তোমাৰ ATP বনাই দিব 38 টা ATP লৈ তোমাক কনভাৰ্ট কৰিব ঠিক আছে একদম মন দি চাবা আৰু তুমি নেক্সট টাইম আকৌ চাব লগা নহয় ঠিক আছে সো এইবিলাক তোমাৰ কি হৈছে এনাৰ্জি হয় এনাৰ্জি কাৰেন্সি হয় যে তোমাৰ কি হয় এনাৰ্জি দিব কোন দিব আমাৰ শৰীৰত সো কাৰ্বন ডাই অক্সাইড এন্ড H2 are given out as by product ঠিক আছে তাৰ পৰা তোমাৰ কি ৰিলিজ হ'ব স্যাৰ কাৰ্বন ডাই অক্সাইড তাত তোমাৰ বাই প্ৰডাক্ট হিচাপে ৰিলিজ হৈ ওলাই যাব However, during heavy exercise, the human muscle cell respire in the lack of oxygen. So, কেতিয়াবা আমাৰ কি হয় চাবা যেতিয়া আমি বেছি দৌৰো এক্সাৰসাইজ কৰো আমাৰ কি হয় মাসল বিলাকত আমাৰ ক্ৰ্যাম্পছ আহে আমাৰ কি হয় মানে খামুচি মাৰি ধৰে আমাৰ কি হয় খামুচি মাৰি ধৰে না সো তোমাৰ কি হয় তোমাৰ কি হয় লেক অফ অক্সিজেন অক্সিজেনৰ মানে এবসেন্স যেটা কমি যায় ন মানে কি হয় তোমাৰ এই বিলাকত মাসল বিলাকত তোমাৰ কি হয় ক্ৰ্যাম্পছ আহিবলৈ আমাৰ স্টাৰ্ট কৰে ঠিক আছে কিয় সো ইন দা মাসল সেল পাইৰুভেট ইজ ব্ৰোকেন ডাউন ইন দা লেক অফ অক্সিজেন টু ৰিলিজ এনাৰ্জি সো এনাৰ্জি মানে দিবই লাগিব সো পাইৰুভিক এসিডটো ভাঙিবই লাগিব সো তোমাৰ কিন্তু অক্সিজেনটো নাই কিন্তু হলটো তোমাকটো দিবই লাগিব সো দিবৰ কাৰণে যেটা ভাঙিব লাগিব তোমাৰ লেক অফ অক্সিজেনত কৰিব কামটো ঠিক আছে সো লেক অফ অক্সিজেনত এই পাইৰুভিক এসিড বিলাক তোমাৰ যেটা ভাঙিব আৰু ভাঙি পেলাই তোমাৰ ATP দিব তাত তোমাৰ কি হ'ব আমাৰ ক্ৰ্যাম্পছ অহা দেখা যায় ঠিক আছে আৰু সেই কাৰণে স্যাৰ তাত কি হয় ল্যাকটিক এসিড ফৰ্ম হৈ যায় ঠিক আছে এজ এ বাই প্ৰডাক্ট আৰু ল্যাকটিক এসিডৰ কাৰণে তোমাৰ কি হ'ব মাসল বিলাকত অকমান দিগদাৰ কৰিব দিস ল্যাকটিক এসিড গেটস accumulated in the muscle cell ঠিক আছে due to this the muscle feel fatigue during exercise আৰু এই কাৰণে এইবিলাক তোমাৰ বিখোৱা যেন লাগে ৰঙা মানে সৰি তোমাৰ খামুচি মাৰি ধৰা যেন তোমাৰ খুচমাই ধৰা যেন আমাৰ কি হয় ফিলটো হয় গম পালা ধুনিয়াকে যদি বুজি নাপালা আকৌ এবাৰ ভিডিওটো আগৰ পৰা চাবা ধুনিয়াকে বুজি পাবা একেবাৰে সিম্পল স্লাইড মই ৰেডি কৰিছো আৰু সিম্পল কে তোমাক ইয়াত মই দেখাইছো বস্তুটো অৰ্গানিজম কিছুমান আছে তোমাৰ ইষ্ট বিলাক তোমাৰ কি এটা ভেকুৰ হয় এটা ঠিক আছে যে ৰেসপায়াৰ ইন দা কমপ্লিট এবসেন্স অফ অক্সিজেন আৰু তাহাঁতক কি আছে অক্সিজেন দৰকাৰ নাই ইষ্ট হৈ গলেতো ঠিক আছে ইয়াত তোমাক কি আছে অক্সিজেন নালাগে সো ইন কেস অফ ইষ্ট পাইৰুভেট ইজ ব্ৰোকেন ডাউন ইন দা এবসেন্স অফ অক্সিজেন তাহলে কি কৰিব তোমাৰ যদি অক্সিজেনৰ এবসেন্সত যদি তোমাৰ পাইৰুভিক এসিড যদি ব্ৰেকডাউন কৰিব লগা হয় তাত তোমাৰ দুটা ATP অনলি দুটা ATP কি হ'ব স্যাৰ ৰিলিজ হ'ব ঠিক আছে পাইৰুভিক এসিড ব্ৰেক ডাউন ইন দা এবসেন্স অফ অক্সিজেন দুটা ATP কি হ'ব স্যাৰ ৰিলিজ হ'ব ঠিক আছে যেনে স্যাৰ ইথানল এন্ড কাৰ্বন ডাই অক্সাইড আর ফর্ম বাই প্রোডাক্ট সো বাই প্রোডাক্ট হিসাবে তাৰ পৰা কি ৰিলিজ হ'ব স্যাৰ ইথানল এন্ড কাৰ্বন ডাই অক্সাইড গেছ তোমাৰ কি হ'ব ইয়াৰ পৰা ৰিলিজ হ'ব দিস প্ৰসেস ইজ কল্ড ফাৰ্মেন্টেশন আৰু ইয়াৰ পৰা তোমাৰ এই প্ৰসেসটো তোমাৰ কি বুলি কয় ফাৰ্মেন্টেশন বুলি কোৱা হয় এই ফাৰ্মেন্টেশন কৰি তোমাৰ ওয়াইন বিলাক বনোৱা হয় ঠিক আছে গ্ৰেপস ফাৰ্মেন্টেশন শুনিছা নাম ঠিক আছে সো গ্ৰেপস ফাৰ্মেন্টেশন বা এই ধৰণৰ ফাৰ্মেন্টেশন কৰিবলৈ তোমাৰ কি হ'ব ওয়াইন বিলাক মেকিং কৰা হ'ব ঠিক আছে ট্ৰান্সপোৰ্টেশন এতিয়া আহিলে তোমাৰ ট্ৰান্সপোৰ্টেশন মানে কি স্যাৰ ট্ৰান্সপোৰ্টেশনৰ অৰ্থ হৈ গ'ল যে আমাৰ যিবিলাক আমি ফুড খালো খাদ্য যিবিলাক আমি খালো এই আমি যিবিলাক এনাৰ্জি এজ এ ATP হিচাপে কনজিউম কৰিলো এইবিলাক এতিয়া গোটেই বডিত দিব লাগিব গছৰ পাতত খাদ্য প্ৰস্তুত হ'ল ঠিক আছে গছৰ পাতত প্ৰস্তুত হোৱা খাদ্যখিনি গছৰ পাতত থাকিলে তোমাৰ ষ্টেমডাল জানো মানে বিকাশ হ'ব নহ'ব
মানুহে খালো খাদ্য ষ্টমাকত গ'ল তোমাৰ গোটেই বডিটো যাব লাগিব তোমাৰ চুলিলৈকে যাব লাগিব নখৰলৈকে যাব লাগিব গোটেই এনাৰ্জি হয়নে চ' যেতিয়া এই গোটেইবোৰলৈ যাবলগীয়া হ'ব তাৰ মানে এটা ট্ৰান্সপৰ্টেশ্যন চিষ্টেম লাগিব গছৰ প্লাণ্টত তোমাৰ খাদ্য প্ৰস্তুত হ'ব প্লাণ্টত তোমাৰ খাদ্য প্ৰস্তুত যেতিয়া হ'ব সেইবিলাক তোমাৰ গছৰ গুৰি শিপা এটচেট্ৰা তোমাৰ ডাল চবলৈকে যাব লাগিব যদি নাযায় চ' যদি একে জেগাত থাকে পাতখিলা ডাঙৰ হৈ যাব গছজোপা কি হ'ব সৰু হৈ থাকিব ঠিক আছে চ' সেইকাৰণে ট্ৰান্সপৰ্টেশ্যনটো বহুত বেছি দৰকাৰ হয় we saw that আমি আকৌ এবাৰ চাওঁ যে আমি গম পাইছিলোঁ যে কি গম পাইছিলোঁ আমি ফুড যেতিয়া আমি টেকেন ইন কৰিছিলোঁ কি হৈছিলে আমাৰ ফুড খোৱাৰ পাছত আমাৰ ফুডবিলাক কি হৈছিলে ষ্টমেকত গৈছিলে ষ্টমেকত গৈ পেলাই লেট লাইপেজ এমাইলেজ ট্ৰিপচিন এইবিলাকৰ লগত লগ লাগি পেংকিয়াজৰ পাউলোৱা এইবিলাকৰ লগত লগ লাগি তোমাৰ আৰু কি আছিলে তোমাৰ ষ্টমাকত থকা হাইড্ৰক্লৰিক এচিড নিউক এচিড আমি চালোঁ চ' এইবিলাকৰ পৰা তোমাৰ কি হ'ল ফুডবিলাক ব্ৰেকডাউন হ'ল ব্ৰেকডাউন হৈ পেলাই চিম্পল ছাবষ্টেঞ্চলৈ কনভাৰ্ট হ'ল ছাবষ্টেঞ্চলৈ কনভাৰ্ট হোৱাৰ পাছত এই তোমাৰ ক'ত গৈছিলে স্যাৰ স্মল ইণ্টেষ্টাইনলৈ গৈছিলে ঠিক আছে স্মল ইণ্টেষ্টাইনৰ পৰা তোমাৰ কি হ'ব তোমাৰ গোটেই খাদ্যখিনি ব্লাডত এবজৰ্ব হ'ব ঠিক আছে তাত তোমাৰ ভিলি বুলি যে কয় ভিলিয়ে তোমাৰ কি কৰিব গোটেই ব্লাডত তোমাৰ কি হ'ব এবজৰ্ব কৰি পেলাই তোমাৰ কি হ'ব গোটেই খাদ্যখিনি ক'ত যাবগে স্যাৰ প্ৰতিটো চেলত যাবগে ঠিক আছে তোমাৰ কি হ'ব চেলে গৈ যাবগে ওকে বাট কেৰিজ দেম টু অল দা চেলছ অফ দা বডি চ' প্ৰতিটো চেলত গৈ পেলাই তোমাৰ কি হ'ব তুমি খোৱা খাদ্য বস্তুবিলাক চেলত দিয়া হ'ল আৰু সেই ধৰণে আমি যেতিয়া উশাহ ল'লোঁ চ' একেধৰণে চেললৈ গ'ল গোটেইকেইটা বস্তু অক্সিজেন আমি ইনটেক কৰিলোঁ আৰু অক্সিজেন ইনটেক কৰাৰ পাছত সেই অক্সিজেন তোমাৰ কি হ'ল ব্লাডৰ লগত লগ লাগিলে ব্লাডৰ লগত তোমাৰ লগ লাগি পেলাই মুভমেণ্ট কৰি পেলাই ক'লৈ দিলেগে ছাৰ ইয়াক লৈ যোৱা হ'ল চেললৈ চেলৰ ছাৰ ক'লে মাইট্ৰকণ্ড্ৰিয়া পাৰ্টলৈ লৈ যোৱা হ'ল য'ত তোমাৰ গ্লুক'জবিলাক তোমাৰ কি হ'ল ভাঙা গ'ল ঠিক আছে ভাঙি পেলাই ইয়াক তোমাৰ কি হ'ল 38টা ইয়াক কি বনোৱা হ'ল এটিপিলৈ কনভাৰ্ট কৰি দিয়া হ'ল ঠিক আছে ওকে চ' কি হ'ল তাত তোমাৰ অক্সিজেনটো লগ লাগি পেলাই যিবিলাক খাদ্য আছিলে দুইটা মিক্স হ'ব মিক্স হৈ পেলাই এটিপি তোমাৰ কি কৰিলে বনালে আৰু য'ত তোমাৰ কাৰ্বন ডাই অক্সাইড আকৌ প্ৰস্তুত হ'ল সেই কাৰ্বন ডাই অক্সাইড আকৌ তোমাৰ কি হ'ব ব্লাডে লৈ যাব হিমগ্ল'বিনে লৈ গৈ পেলাই লাংছত দি পেলাই তোমাৰ ব্ৰংকিঅলিজক দি পেলাই ব্ৰংকা হৈ পেলাই ট্ৰেকিয়া হৈ পেলাই সেম অক্সিজেন সেম কাৰ্বন ডাই অক্সাইড তোমাৰ কি হ'ব এই ধৰণে কি হ'ব একেটা ৰাস্তাইদি ফ'ল' কৰি পেলাই বাহিৰলৈ ওলাই গুচি যাব চ' দুইটা বস্তু আমি এতিয়া গম পালোঁ যে আমি খাদ্য নাখালেও জীয়াই নাথাকোঁ উশাহ নিশাহ নল'লেও জীয়াই নাথাকোঁ বা যিকোনো এটা কৰিলেও আমাৰ নহ'ব চ' দুইটা বস্তু হ'লেহে এটা লাইফ এটা চলিব ঠিক আছে কাৰণ লাইফ প্ৰচেছ পঢ়ি আছোঁ আমি লাইফ প্ৰচেছ মানে গম পাওঁ সেইবিলাক প্ৰচেছ যিবিলাক প্ৰচেছ নচলিলে নহ'ব ৰিপ্ৰডাকশ্যন এটা লাইফ প্ৰচেছত পৰিব নে ছাৰ ৰিপ্ৰডাকশ্যন এটা লাইফ প্ৰচেছত নপৰিব ঠিক আছে Oxygen that enters the lungs is carried to the cells by blood. So আমি গম পালো যে ব্লাড ইয়াৰ কি আছে বহুত বেছি ৰোল আছে সো সেই কাৰণে আমি ক'ব পাৰো যে a substance synthesis or absorbed in one part of the body moves to other parts of the body তাৰ মানে এটা বস্তু আমাৰ বডিত ইফালৰ পৰা সিফালে ট্ৰান্সপৰ্টেশ্যন হৈ থাকে ঠিক আছে সো ট্ৰান্সপৰ্টেশ্যন যদি নহ'ব হয়নে সো ট্ৰান্সপৰ্টেশ্যন তোমাৰ হ'বই লাগিব সিনথেসিস মানে কি বনোৱা বা প্ৰডিউস কৰা মেক কৰা ঠিক আছে আৰু এই যে গোটেই যে ঘূৰি ফুৰিলে গোটেই বস্তুখিনি যে ইফালৰ পৰা ইফালে যে গ'ল এই সিস্টেমটোক আমাক ছাৰ কি বুলি কয় ট্ৰান্সপৰ্টেশ্যন বুলি কয় একেবাৰে সহজ হয়নে হয় ছাৰ স্লাইডখিনি কাৰণে সহজ লাগিছে কিন্তু আমাৰ স্কুলত ইমান সহজকৈ নপঢ়ায় মই জানো This transportation in human beings is called circulation. কিন্তু মানুহৰ ক্ষেত্ৰত তোমাৰ কি বুলি কয় circulation বুলি কয় যেনে ছাৰ ব্লাড হৈ গ'লে ব্লাড সাৰ্কুলেশন বুলি কয় হয়নে The process of circulation requires some medium. So কিছুমান মিডিয়াম লাগিব যদি মিডিয়াম নাথাকে তোমাৰ যদি ৰাস্তা নাথাকে তোমাৰ সাৰ্কুলেশন হ'ব নে নহ'ব মিডিয়াম লাগিব ঠিক আছে যেনেকৈ তোমাৰ লাইট পাৰ হ'বলেও তোমালোকে যে পঢ়ি আছা লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন লাইট পাৰ হ'ব লাগিলে ছাৰ মিডিয়াম লাগিব মিডিয়াম নহ'লে মানে লাইট পাৰ নহয় চ' তেনেকৈ তোমাৰ কি হ'ব ইয়াতো কিছুমান মিডিয়াম লাগিব কিন্তু ইয়াত তোমাৰ দুই ধৰণৰ মিডিয়া আছে য'ত তোমাৰ সাৰ্কুলেশনটো কমপ্লিট কৰে ঠিক আছে যেনে ছাৰ এটা কি হ'ব আৰু আনটো কি হ'ব সাৰ্কুলেশনৰ দুটা মিডিয়াম আছে তাৰ এটা লিম্ফ তোমাৰ কি হয় গম পাবা এটা তোমাৰ ফ্লুইড হয় ঠিক আছে ই তোমাৰ কি কৰে এ পাম্পিং অৰ্গেন ইজ নিডেড ঠিক আছে এক সেকেন্ড হৈ গ'ল লিম্ফ আৰু এটা কি আছে ব্লাড হয় ঠিক আছে চ' ব্লাড এটা কি আছে কানেক্টিভ টিস্যু হয় এটা ফ্লুইড এটা কানেক্টিভ টিস্যু মানে যিটো টিস্যুৱে গোটেই বডি অৰ্গেনবিলাকৰ মাজত কানেক্টিভিটি মেইনটেইন কৰিব তাক আমি ক'ম ছাৰ কানেক্টিভ টিস্যু বুলি ক'ম ঠিক আছে ওকে চ' ই এতিয়া ক'ত যাব আৰু লগতে কি লাগিব ছাৰ লগতে আমাক পাম্পিং মেচিন লাগিব যি ছাৰ পাম্প কৰিব এ পাম্পিং অৰ্গেন ইজ নিডেড to push the blood around the body along with the network of tubes to reach all the tissues so body গোটেই টিস্যু বিলাকত গোটেই সেল বিলাকত যাতে এই এনাৰ্জি বা ব্লাড গৈ পায় কাৰণ স্যাৰ ব্লাডতে সকলো বিলাক অংক আছে সো ব্লাড যোৱা মানে সব যোৱা ওকে সো ব্লাড যাবৰ কাৰণে গোটেই বডিত ব্লাড যাবৰ কাৰণে ব্লাডটো ঠেলা হেঁচা কৰিব লাগিব সো ব্লাড এতিয়া মই থিয় হৈ আছো মোৰ ব্ৰেইনলৈকে ব্লাড আছে নাই আছে তাৰ মানে স্যাৰ ব্লাডটো ঘূৰি ফুৰিবলৈতো এটা প্ৰেছাৰ লাগিব এটা জোৰ লাগিব
যাৰ দ্বাৰা গোটেই ব্লাডখিনি গোটেই বডিত তোমাৰ ট্ৰান্সপৰ্টেশ্যন কৰিব লাগিব ঠিক আছে সো এটা পাম্প কৰিব কাৰণে এটা মেচিন লাগিব আৰু তোমাৰ এটা কি লাগিব নেটৱৰ্ক লাগিব যাতে অলপ শিৰা পাইপ ভেইন লাগিব যি তোমাক কি হ'ব গোটেই ব্লাডখিনি কৰিব সাৰ্কুলেশ্যন কৰিব তাৰ মানে মানুহৰ ভিতৰত থকা পাম্পিং কৰা যিটো ব্লাড পাম্পিং কৰা মেচিন হৈ গ'ল বা অৰ্গেন হৈ গ'ল দেখিবলৈ এনেকুৱা নহয় ঠিক আছে তেতিয়াহ'লে যাক আমি হাৰ্ট বুলি কওঁ ইমান ধুনীয়াকৈ দেখাৰ পাছত তুমি হাৰ্টৰ ডায়াগ্ৰামটো কিয় এনেকৈ বনোৱা হাৰ্টৰ ডায়াগ্ৰামটো কিয় এনেকৈ বনোৱা সো মই ক'লো যে ইয়াৰ কাম কি ব্লাড পাম্পিং কৰা ঠিক আছে এইটো কিনো এইটো কি হাৰ্ট নেকি তাৰমানে কিনো এইটো বোলা বস্তু এটা আমি ইমান বায়'লজি পঢ়িলো এইটো অৰ্গেন আমি চাবা ক'তো বিচাৰি নাপাওঁ ঠিক আছে সো এইটো দিল টুট গয়া তাৰমানে কি দিল টুট গয়া তাৰমানে কি এইটো কেতিয়াবা টুট যাব পাৰিব নেকি दिल टूट गया तो मर गया ठीक है এটা যদি टूट गया तो मर गया ঠিক আছে লাভ এটা এনেকুৱা নিচা যিটো তোমাৰ কাৰণে নহয় মানে ষ্টুডেন্ট লাইফত কৰা এটো বস্তু নহয় ঠিক আছে ইয়াক তুমি ডাঙৰ হলে এপ্লাই কৰিবা কিন্তু সাকসেস নোহোৱা লিখি থবা ঠিক আছে সো হাৰ্টটো চা কেনেকুৱা দেখিবলৈ হাৰ্টটো দেখিবলৈ এনেকুৱা এটা ডাঙৰ হাতৰ এটা মুঠি এটাৰ নিচিনা কি মানে দেখিবলৈ ঠিক আছে যাক আমি কি বুলি কওঁ ইনভলন্টাৰী পাম্প বুলি কওঁ ইনভলন্টাৰী নামটো কিয় আহিলে ভলন্টাৰী আমি জানিম ঠিক আছে আমাৰ এটা চেপ্টাৰ আছে আমি তাত গম পাম যে তোমাৰ ইনভলন্টাৰী কি হয় ভলন্টাৰী কি হয় আৰু তোমাৰ ৰিফ্লেক্স একচন কি হয় ৰিফ্লেক্স একচন মানে তুমি হঠাৎ কিবা এটা তোমাৰ কাম কৰিয়া ধৰা তুমি বহি আছা গৰম কাপ এটাত চাহ কাপ এটাত তোমাৰ হাতখন পটককৈ লাগি গ'ল তুমি মা বুলি কৈ পটককৈ হাতখন অঁতৰাই দিলা ঠিক আছে অঁতৰাই তোমাৰ কি ৰিফ্লেক্স একচন হ'ব আৰু কিছুমান আমাৰ বডি অৰ্গেন আছে যিবিলাক আমাৰ আণ্ডাৰত থাকে মানে আমি যেনেকৈ মন যায় তেনেকৈ ইউজ কৰোঁ যেনেকৈ চকু টিপিয়াব মন গ'ল টিপিয়াম বন্ধ কৰিবলৈ মন গ'লে বন্ধ কৰিম হাতখন দাঙিবলৈ মন গ'ল দাঙিম নমাবলৈ মন গ'ল আমি নমাব পাৰিম কিন্তু হাৰ্টৰ ধপধপনিটো লাভডাব চাউণ্ডটো তুমি তোমাৰ ইচ্ছা মৰ্জি ৰখাব পাৰিবা ডাইজেষ্টিভ চিষ্টেম ব্লাড চাৰ্কুলেশ্যন নোৱাৰা সো যিবিলাক আউট অফ কণ্ট্ৰল আছে যিবিলাক আমাৰ কণ্ট্ৰলৰ বাহিৰত আছে সেই কামবিলাক কি বুলি কোৱা হয় ইনভলন্টাৰী পাম্প বুলি কোৱা হয় ঠিক আছে সৰি পাম্প নহয় ইনভলন্টাৰী বুলি কোৱা হয় ঠিক আছে সো উইদাউট আৱাৰ উইল আমাৰ ইচ্ছা শক্তিৰ বিৰুদ্ধে মানে আমি ইচ্ছা কৰিলে ইয়াক আমি কাম কৰিব নোৱাৰো সো হাৰ্টটো তোমাৰ কি হ'ব আমাৰ ইচ্ছা মানে আউট অফ আমাৰ ইচ্ছা এই তোমাৰ কি হ'ব ৰানিং হ'ব ঠিক আছে সো হিউম্যান হাৰ্টটো কি হ'ব দেখিবলৈ এই ধৰণৰ এটা মানুহৰ হাতৰ মুঠিটোৰ নিচিনা কি হয় হিউম্যান হাৰ্টটো হয় ঠিক আছে ইয়াক এটা কি বুলি কয় মাস্কুলাৰ অৰ্গেন বুলি আমি ইয়াক জানো ঠিক আছে এইটা কি হয় তোমাৰ মাস্কুলাৰ অৰ্গেন হয় আৰু ইয়াৰ সাইজ তোমাৰ কি হয় এটা হাতৰ মুঠিত আহি যাব এনেকুৱা ধৰণৰ তোমাৰ কি হয় এটা সাইজ থকা এটা কি হয় অৰ্গেন হয় যাক তোমাৰ পেৰিকাৰ্ডিয়েল মেমব্ৰেনে কভাৰ কৰি ৰাখিব সব মেমব্ৰেন মানে ছাল আমি জানিছিলো যে সেল মেমব্ৰেন থাকে বা প্লাজমা মেমব্ৰেন বুলি কয় ঠিক আছে যাক আমাৰ সেলৰ কভাৰ আছিলে সো তেনেকৈ প্ৰতিটো বস্তু কভাৰ থাকে এটা সো এইটো এটা কভাৰ আছে যাক আমি কি বুলি কওঁ পেৰিকাৰ্ডিয়েল মেমব্ৰেন বুলি কওঁ আৰু কাৰ্ডিয়েল শব্দটো লাগিলে গম পাবা তুমি কি হাৰ্টৰ লগত জড়িত বস্তু ঠিক আছে যেনে কাৰ্ডিঅলজিষ্ট হাৰ্টৰ ডক্টৰ ওকে সো তাৰপৰা আমি কি জানিব লাগিব যে পেৰি মানে আউটাৰ হয় কাৰ্ডিয়েল মানে তোমাৰ ৰিলেটেড টু হাৰ্ট হ'ব ঠিক আছে আৰু মেমব্ৰেন মানে কভাৰিং সো তোমাৰ কি হাৰ্টৰ আউটাৰ কভাৰিংটোকে তোমাৰ কি বুলি কোৱা হ'ব পেৰিকাৰ্ডিয়েল মেমব্ৰেন weight of the heart is about 360 গ্ৰামৰ এটা হাৰ্ট পোৱা যায় ঠিক আছে তাৰ যদি জুখা তোমাৰ হাৰ্টৰ weight কিমান হ'ব 360 গ্ৰাম হ'ব ঠিক আছে ওকে সো হাৰ্টটো এটো হাৰ্টটোত স্যাৰ কেইবাটা কোঠালি আছে তোমাৰ ৰুমত যেনেকৈ ৰুম আছে তোমাৰ ঘৰত যেনেকৈ ৰুম আছে তেনেকৈ তোমাৰ কি হ'ব হাৰ্টটো এটা ঘৰ বুলি ধৰা ইয়াত তুমি ৰুম পাবা 4টা ৰুম আছে ঠিক আছে সো হাৰ্টৰ বিষয় আজি হয়তো ষ্টাৰ্ট নকৰো টাইম অভাৰ হৈ গ'ল ঠিক আছে সো 47 মিনিটছ ৰানিং ইয়াত আৰু লাইভত 43 মিনিট 44 মিনিট ৰানিং ঠিক আছে সো আজি ক্লাছটো এখিতে শেষ কৰি দিওঁ নেক্সট ক্লাছ কাইলৈ আমি কি চাম হাৰ্টৰ বিষয় আকৌ আমি স্টাৰ্ট কৰিম ঠিক আছে সো যদি কাৰোবাক PDF দৰকাৰ হয় বা এইটো গোটেই স্লাইড যদি আপোনাক লাগে বা তোমাক লাগে তুমি এইটো নাম্বাৰতে হোৱাটসএপ কৰিবা ঠিক আছে তুমি এইটো নাম্বাৰ যদি হোৱাটসএপ কৰা মোক গোটেইখিনি পাবা মই এইটো তোমাৰ কাৰণে ধুনীয়াকৈ মই সেভ কৰি ৰাখি দিম তোমাৰ কাৰণে একো চিন্তা কৰিব লগা নাই ইয়াত ঠিক আছে সো দেখি মই তোমাৰ কাৰণে এইটো কি হৈ আছে মই সেভ কৰি থৈ দিম গোটেইখিনি স্লাইড মই কৰিম তোমাৰ কাৰণে আৰু ক্যামেৰা নট ওপেন এইটো নহয় দেই সৰি ওকে মই গোটেই স্লাইডটো তোমাৰ কাৰণে কি ধুনীয়াকৈ সেভ কৰি পেলাই দি দিম একো তোমাৰ কি নহয় প্ৰব্লেম নহয় দেন সো তেতিয়ালৈকে আজি এৰিছোঁ গুড নাইট আৰু হোমৱৰ্কখিনি কমপ্লিট কৰি দিবা